ভাৰতে অৱশ্যে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে প্ৰাঞ্জল মুখতে আছে পাপৰি ডাঙৰ খবৰ এই মুহূৰ্তৰ নিশাৰ ভাগত 9 বজাৰ আগে আগে অৱশেষত পাকিস্তানে জম্মুত আক্ৰমণ সংগঠিত কৰিছে কিন্তু ভাৰতীয় সেনাই প্ৰতিহত কৰিবলৈ হয়তো সক্ষম হৈছে যদি ভুল কৰা নাই হয় হয় প্ৰাঞ্জল আৰু যিখিনি খবৰ আমাৰ হাতত আহি পৰিছে যেহেতু আজি ব্লেকআউট বৈষ্ণৱদেৱী ব্লেকআউট আছে এই মুহূৰ্তৰ যিকিটা খবৰ আমি কৈ গৈছো যে জম্মুৰ এয়াৰপোৰ্ট টাৰ্গেট কৰা হৈছে জম্মুৰ এয়াৰপোৰ্ট টাৰ্গেট কৰা হৈছে ইতিমধ্যে তাত আমাৰ হাতত যিবোৰ ভিজুৱেলছ আছে আমি এই মুহূৰ্তত আপোনালোকক এডিট নকৰাকৈ দেখুৱাব পৰা নাই এইটো প্লেটফৰ্মত কিন্তু এয়া যদি অকমানো কৰবাত দেখিবলৈ পায় আন্ধাৰ এয়া ব্লেকআউট আৰু তাত এনে ধৰণে এতিয়া গোলা বাৰুদ অৰ্থাৎ বোমা বৰ্ষণ হৈছে এনেদৰে গোলা বৰ্ষণ হৈছে শব্দ আহি পৰিছে প্ৰাঞ্জল আৰু এই শব্দৰে এতিয়া জম্মু এয়াৰপোৰ্ট টাৰ্গেট কৰা হৈছে আৰু কোন কোন ঠাই টাৰ্গেট কৰা হৈছে আমাৰ হাতত খবৰ আছে বৈষ্ণৱদেৱী ইতিমধ্যে ব্লেকআউট কৰা হৈছে বৈষ্ণৱদেৱী মন্দিৰ তাৰ উপৰিও মাল্টিপল ড্ৰোন তাত জম্মুত দেখিবলৈ পোৱা গৈছে আৰু জম্মু এয়াৰপোৰ্ট টাৰ্গেট কৰা হৈছে আৰ্মি কেম্প টাৰ্গেট কৰা হৈছে সিটি টাৰ্গেট কৰা হৈছে বহুখিনি ঠাই আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানে এটা এক্স মাধ্যমত পোষ্ট দিছে সেই পোষ্টত উল্লেখ কৰিছে যে কমপ্লিট ব্লেকআউট ইন জম্মু লাউড এক্সপ্লোজনছ বম্বিং সেলিং অৰ মিসাইল স্ট্ৰাইকস সাসপেক্টেড Fret not, Mata Vaishno Devi is with us, and so are the valiant Indian Armed Forces. সকলোৱে প্ৰাৰ্থনা কৰিছে মা বৈষ্ণৱ দেৱী আমাৰ সৈতে আছে বুলি খতৰি কৰিছে প্ৰাক্তন ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান চেছ পল ভেইট তেওঁ এই পোষ্টটো দিছে আৰু তেওঁ কৈছে যে কমপ্লিট ব্লেকআউট হৈছে জম্মুত সম্পূৰ্ণ অন্ধকাৰে চানি ধৰিছে আৰু তাৰ মাজতেই বোমা বাৰুদৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু বম্বিঙৰ কিছু দৃশ্য তাত দেখিবলৈ পোৱা গৈছে যিবোৰ দৃশ্য ইতিমধ্যে পাপৰে কৈছে যে সেইখিনি দৃশ্য আমি এই মুহূৰ্তত হয়তো দেখুৱাব নোৱাৰিম এই প্লেটফৰ্মত কাৰণ বহুখিনি বাধ্যবাধকতা আছে সেই বাধ্যবাধকতাৰ বাবে আমি কিছু থমকি ৰব লাগিব কিন্তু খবৰ আমি আপোনালোকক অহৰহ দি থাকিম জম্মুৰ পৰা বহুকেইটা খবৰ আহি আছে এই মুহূৰ্তত ডাঙৰ খবৰ যে জম্মুত পাকিস্তানৰ তৰফৰ পৰা আক্ৰমণ সংগঠিত কৰা হৈছে অৱশ্যে ভাৰতে উচিত প্ৰত্যুত্তৰ পাকিস্তানক দি আছে কালি নিশাৰ ভাগতো যেতিয়া আক্ৰমণ সংগঠিত হৈছিল ভাৰতৰ S-400 যি বিশেষ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী এয়াৰ ষ্ট্ৰাইক প্ৰতিৰোধী যি ব্যৱস্থা সেইটোৱে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল আজিও সেয়া কৰিব ভাৰতৰ তৰফৰ পৰা সকলো কুচকাৱাজ ৰাডাৰৰ নিৰীক্ষণত আছে পাকিস্তানৰ গতিবিধি সেয়ে পাকিস্তানে হেতু এই মুহূৰ্তত ভয়ংকৰ ঘটনা সংগঠিত কৰিব নোৱাৰিব হেতু আশা কৰো আমি এই মুহূৰ্তত আৰু কি খবৰ আছে আপডেট জানিব বিচাৰিছো প্ৰাঞ্জল যদি চোৱা যায় যে আমি ড্ৰোনৰ কথা কৈ আছো ড্ৰোন আক্ৰমণৰ কথা কৈ আছো তাত কিন্তু সম্পূৰ্ণৰূপে প্ৰতিহত কৰিব পাৰিছে ভাৰতে আৰু মিড এয়াৰ আকাশ মাৰ্গতে কাৰণ S-400 কথা ইতিমধ্যে আপুনি কৈছে S-400 বাবে আজি পুৱতি নিশা যেতিয়া 15খন চহৰত টাৰ্গেট কৰা হৈছিল পাকিস্তানৰ তৰফৰ পৰা গতিকে তাত কেনে ধৰণে প্ৰতিহত কৰিব পাৰিছিল এক প্ৰকাৰ বৃথা প্ৰচেষ্টা আছিল পাকিস্তানৰ আজি সন্দেহ কৰা হৈছিল বিক্ৰান্ত মিশ্ৰিৰ সংবাদ মেলৰ পিছতে সন্দেহ কৰা হৈছিল 9 বজাৰ পৰা 5 বজালৈকে গোৰখপুৰত ব্লেকআউট কৰা হৈছিল কিন্তু 9 বজাৰ ঠিক পূৰ্বতে জম্মু টাৰ্গেট হৈছে আৰু জম্মু টাৰ্গেট কৰি পাকিস্তানৰ সেই যি চৰিত্ৰ পুনৰ সন্মুখলৈ আহিছে ইতিমধ্যে পুঞ্চত আমি দেখিবলৈ পাইছিলো নাগৰিকক ধাৰাসাৰ লক্ষ্য কৰি দিছিল আপুনি মন কৰিব যি সময়ত ভাৰতবৰ্ষই সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাটো বিচৰা নাই ভাৰতবৰ্ষই কেৱল সন্ত্ৰাসবাদীৰ ঘাটিক টাৰ্গেট কৰিলে এটা এটাকৈ 9টা ঘাটিত সন্ত্ৰাসবাদীৰ টাৰ্গেট কৰা হ'ল কিন্তু পাকিস্তানে পুঞ্চত ভাৰতৰ সাধাৰণ মহিলা কিশোৰ শিশু বৃদ্ধক টাৰ্গেট কৰি ললে আৰু ইতিমধ্যে বহু কেইজন লোকৰ মৃত্যু হৈছে পাকিস্তানী সেনাবাহিনীৰ সেই আক্ৰমণৰ ফলত মানে পাকিস্তানৰ চৰিত্ৰ আকৌ এবাৰ সন্মুখলৈ আহিছে সেই পাকিস্তান যি পাকিস্তানে নিজৰ চৰিত্ৰ আজি লোকে নখলালে নেগুৰ নেপেলালে সেই পাকিস্তান পুনৰবাৰ এতিয়া সাৰখাৰ হ'বলৈ সাজু হ'ব লাগে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফে হওক বা আন সকল লোকেই হওক প্ৰতিগৰাকী লোকে এবাৰ উচিত শিক্ষা পাব বুলি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰিছে যদিও জম্মুত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু ভাৰতীয় সেনাবাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিব প্ৰতিহত কৰিব ভাৰতৰ ৰাডাৰ শক্তিশালী পাকিস্তানতকৈও পাকিস্তানৰ ৰাডাৰে পাত্তাই পোৱা নাছিল কিন্তু ভাৰতে ইতিমধ্যে সকলো কথা গম পাই আগতীয়াকৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে মানে আমি ক'ব পাৰো যে ভাৰতৰ নাগৰিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সেনাবাহিনীৰ তৰফৰ পৰা বিশেষ কুচকাৱাজ চলোৱা হৈছে আৰু এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে নিখাৰ ভাগত আৰু আক্ৰমণ হ'ব নেকি নিশ্চয় কাৰণ ব্লেকআউট আমি কৈছো গোৰখপুৰত ব্লেকআউট ৰাজস্থানত ব্লেকআউট কৰা হৈছে ৰাজস্থানৰ যিবোৰ সীমান্ত অঞ্চল তাত ব্লেকআউট কৰা হৈছে ব্লেকআউট দিয়া হৈছে অৰ্থাৎ আক্ৰমণৰ যিটো খবৰ সেই খবৰ আছে কাৰণ কালিৰ দিনটো যদি চোৱা যায় তেতিয়াহ'লে কালি আমি কৈছোৱে যে কেনে ধৰণে প্ৰতিহত কৰা হৈছিল আৰু দেশীয় প্ৰযুক্তিৰে নিৰ্মিত S-400 আমাৰ আছে এয়াৰ ডিফেন্স সিস্টেম আমাৰ আছে গতিকে তাত পাকিস্তানে মুখ ঠেকেচা খাবই নিৰ্ঘাত খাব 8টা মিসাইল হৈছে পাপৰি 8টাকৈ মিসাইল হৈছে পাকিস্তানৰ পৰা এই মুহূৰ্তত 8টাকৈ মিসাইল আহাৰ পূৰ্ণ তথ্য পোৱা গৈছে
জম্মু সিভিল এয়াৰপোৰ্ট, চাম্বা, RS পুৰা, আৰ্নিয়া আদি বিভিন্ন আশে-পাশে থকা বিভিন্ন অঞ্চলত মুঠ 8টাকৈ মিছাইল নিক্ষেপ কৰিছে পাকিস্তানে। আৰু এই 8টাকৈ মিছাইল নিক্ষেপ কৰি কিছু সময় থমকি ৰৈছে। পাঠানকোটৰ পৰা আখনুৰলৈকে সিৰিয়েল ব্লাষ্ট হৈছে খবৰ আহিছে। এই আপোনাৰ খেক যেটো আমাৰ হাতত আহি পৰিছে, আমাৰ তাত আপডেট আহি আছে, সিৰিয়েল ব্লাষ্টৰ খবৰ আহিছে। পাঠানকোট টু আখনুৰ, পাঠানকোট পাঞ্জাবৰ কথা ক'ব পাৰি। গতিকে এই যিবোৰ সীমান্ত অঞ্চল আছিলে আৰু পাঞ্জাৱত বিশেষকৈ আমি কৈছো যে অমৃতসৰত বা পাঞ্জাৱত কালিৰ দিনটোত তাত দুটাকৈ যিহেতু চীনত নিৰ্মিত দুটা মিছাইলৰ টুকুৰা ভগ্নাংশ পোৱা গৈছে, গতিকে টাৰ্গেট হৈ আছে। গতিকে এই টাৰ্গেটত আমি ইতিমধ্যে প্ৰাঞ্জলেও কৈছে যে জম্মুৰ যিমান এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি জম্মু চিটিৰ পৰা আৰম্ভ কৰি সকলোতে এনেধৰণে এতিয়া এই মুহূৰ্তত যিটো খবৰ আছে, খবৰ সিৰিয়েল ব্লাষ্টৰ খবৰ আহিছে। কিন্তু সবাতোকৈ ডাঙৰ খবৰ, 4টা মিছাইল ভাৰতৰ S-400 আকাশ মাৰ্গতে ধ্বংস কৰিবলৈ সক্ষম হৈছে। 8টা মিছাইল প্ৰেৰণ কৰিছিল পাকিস্তানৰ তৰফৰ পৰা, তাৰে 4টা মিছাইল ভাৰতৰ S-400 যি ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছিল 2021 চনত, সেই S-400 আকাশ মাৰ্গতে ধ্বংস কৰিছে পাকিস্তানৰ মিছাইল। বাকি 4টা অৱশ্যে কিছু তথ্য আহিছে, হয়তো পৰিব পাৰে, কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু RS পুৰাৰ যিটো CRPF কেম্প, সেই CRPF কেম্পটোত আক্ৰমণ হৈছে। কিৰেন এণ্ড টাংধাৰ ছেক্টৰছ বুলি কোৱা হৈছে। কিৰেন এণ্ড টাংধাৰ ছেক্টৰত লগতে RS পুৰাৰ CRPF কেম্পত আক্ৰমণ হৈছে বুলি কোৱা হৈছে। ড্ৰোন এটেক, এয়া ড্ৰোন এটেকৰ খবৰ পাকিস্তানৰ তৰফৰ পৰা। সিৰিয়েল ব্লাষ্ট হৈছে পাঠানকোট টু আখনুৰ, আপুনি ইতিমধ্যে কৈছে। আৰু S-400 অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে, ফেণ্টাষ্টিক ৱৰ্ক কৰা বুলি কোৱা হৈছে। ইয়াত যিটো আমাৰ তথ্য আহিছে, 4টা মিছাইল আকাশ মাৰ্গতে ধ্বংস কৰি পেলাবলৈ সক্ষম হৈছে। বৰ ডাঙৰ খবৰ সেইটো। S-400 থকাৰ বাবে ভাৰতে বহুখিনি ক্ষেত্ৰত ভাৰতবৰ্ষৰ নাগৰিকসকলক সুৰক্ষা দিবলৈ এই মুহূৰ্তলৈকে সক্ষম হৈছে। আৰু আগন্তুক দিনতো S-400 ভাৰতক সুৰক্ষা দি থাকিব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ। মুঠতে পাকিস্তানক ভালকৈ শিক্ষা দিয়াৰ প্ৰয়োজন এবাৰ, নহয় জানো? নিশ্চয়। মাল্টিপল লাউড এক্সপ্লজন জম্মুত শুনিবলৈ পোৱা গৈছে। ৰাইজে ভয় খাইছে, তাত থকা লোকসকলে ভয় খাইছে, তেওঁলোক পেনিক হৈ পৰিছে। বাৰম্বাৰ কৈ থকা হৈছে যে ভয় নকৰিব, কাৰণ ভাৰতীয় সেনা আছে, ভাৰতীয় সেনাৰ হাতত আছে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন অস্ত্ৰ, আৰু তাৰ উপৰি আমাৰ হাতত আছে S-400। গতিকে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত S-400 ইতিমধ্যে প্ৰাঞ্জলে দিয়া আপডেটত 4টাকৈ মিছাইল আকাশ মাৰ্গতে শেষ কৰি পেলোৱা হৈছে। কিন্তু সেই অঞ্চলবিলাকত ভয় খাইছে। প্ৰাঞ্জল কিছু খবৰ আহিছে, ভয়ংকৰ শব্দ হৈছে, তাত ভয়ংকৰ শব্দ হৈছে, গোলা বাৰুদৰ শব্দ হৈছে, আকাশ মাৰ্গত ফুটিছে। গতিকে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, স্বাভাৱিক কথা। গতিকে তাত থকা যিসকল লোক, তেওঁলোকক পূৰ্বতে কোৱা হৈছিলে যেহেতু পুঞ্চ ৰাজৌৰীত পূৰ্বতে পুঞ্জত কেতিয়াও আক্ৰমণ হোৱা আমাৰ হাতত ভিজুৱেলছ আছে। মই সতীৰ্থ গুণজিতক অনুৰোধ জনাইছো ভিজুৱেলছবোৰ দেখুৱাবলৈ। ধাৰাবাহিকভাৱে বৰ্ণনাবোৰ আগবঢ়াই থাকিম। এই মুহূৰ্তত কিছু দৃশ্য আহিছে জম্মুৰ পৰা, জম্মুৰ বিভিন্ন প্ৰান্তৰ পৰা কেতবোৰ দৃশ্য আহিছে। দৃশ্যবোৰ চালে হয়তো আপোনালোকে অনুমান কৰিব পাৰিব আকাশ মাৰ্গত কেনেধৰণৰ এক আতংকময় ছবি স্থানীয় লোকসকলে দেখা পাইছে আৰু হোৱা দোৱাময় পৰিৱেশৰ অৱস্থাৰ তাত সৃষ্টি হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ, এক্সক্লুচিভলি আমি সেই দৃশ্য দেখুৱাম। ভাৰতীয় সেনাবাহিনীয়ে ৰাইজক আশ্বস্ত কৰিছে যে ভয় নাখাব, আতংকিত নহ'ব, সংযম ৰক্ষা কৰক, নিজৰ ঘৰৰ বৃদ্ধ লোকসকলক, শিশুসকলক সুৰক্ষিত স্থানত ৰাখক, যাৰ বাংকাৰ আছে বাংকাৰত আশ্ৰয় লওক, কিন্তু ভয় নাখাব। আমি দৃশ্য দেখুৱাই আছো দৰ্শকসকলৰ বাবে। অকণমান সময়ৰ ভিতৰতে আমি আপোনালোকক দৃশ্য দেখুৱাই যাম, ক'ত কেনেধৰণে কি ঘটনা সংঘটিত হৈছে, কিমান শব্দ কৰি এই বিস্ফোৰণৰ শব্দত কেনেধৰণে ৰাইজ আতংকিত হৈ পৰিছে। কিন্তু মন কৰিবলগীয়া কথা, মক ড্ৰিল কৰা হৈছিলে কালি 7 তাৰিখে। ঠায়ে ঠায়ে বাংকাৰৰ তাত কোৱাই হৈছিলে যিবোৰ সীমান্ত অঞ্চল আছে তেওঁলোকক বাংকাৰত সাজু হৈ থাকিবলৈ কোৱা হৈছিলে, যাতে বাংকাৰবোৰ সাজু ৰাখক, চাফ চিকুণ কৰক। সেয়াৰো প্ৰতিবেদন আমি দেখুৱাই গৈছিলো, বাংকাৰত কি ব্যৱস্থা থাকিব পাৰে, কেনেধৰণে বাংকাৰ সাজু কৰি ৰখা হৈছে। কিন্তু পাকিস্তানৰ যিটো ভূমিকা, য'ত ভাৰতে পাক সেনাক আক্ৰমণ কৰা নাছিলে, সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ কৰিছিলে, কিন্তু নিজৰ চৰিত্ৰ উদঙাই পাকিস্তানী সেনাই পাছদিনাখনে পুঞ্চ আৰু ৰাজৌৰীত আক্ৰমণ কৰিছিল, নিৰপৰাধী লোকক হত্যা কৰিছিল পাকিস্তান সেনাই। গতিকে সেই পাকিস্তানী সেনাই কালি পুৱতি নিশাৰ ভাগত 15খনকৈ চহৰক টাৰ্গেট কৰি লৈছিল, কিন্তু নাই পৰা, প্ৰতিহত কৰিছে আৰু এক প্ৰকাৰ মুখ ঠেকেচা খাইছে। এই মুহূৰ্তৰ আৰু আপডেট আছে, চৰিত্ৰহীন পাকিস্তানৰ আৰু বহুখিনি নতুন চৰিত্ৰ এতিয়া উন্মোচন হৈছে। মুখা খোল খাইছে চৰিত্ৰহীন পাকিস্তানৰ। পাকিস্তানে কেনেধৰণে ভাৰতবৰ্ষৰ ওপৰত বোমা বৰ্ষণ কৰিছে। পুনৰ মই গুণজিতক অনুৰোধ জনাইছো দৃশ্যবোৰ দেখুৱাবলৈ। ইতিমধ্যে কিছু দৃশ্য কৰিছো, পুনৰ সেই দৃশ্যবোৰ দেখুৱাম। আকাশ মাৰ্গত কিছু আতংকময় ছবি, কাৰণ পাকিস্তানে ধাৰাবাহিকভাৱে চেষ্টা কৰিছে, কিন্তু 4টা মিছাইল ইতিমধ্যে আকাশ মাৰ্গতে ভাৰতৰ S-400 ধ্বংস কৰিবলৈ সক্ষম হৈছে।
8টা মিসাইল নিক্ষেপ কৰিছে পাকিস্তানৰ তৰফৰ পৰা জম্মুলৈ কিন্তু 4টা মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছে আকৌ হয়তো পাকিস্তানে তেনেধৰণৰ মিসাইল নিক্ষেপ কৰিব পাৰে এই দৃশ্য এই মুহূৰ্তত এই দৃশ্য জম্মুৰ বিভিন্ন প্ৰান্তত এই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্যবোৰত কৰবাত আমি হয়তো সেই আকাশ মাৰ্গৰ পৰা কিছু মিসাইল দৰে পৰিবেশ ৰঙা ৰঙৰ আকাশ মাৰ্গত কিছু দূৰৰ পৰা ভাহি আহিছিল সেই মিসাইলটো কিন্তু ভাৰতবৰ্ষই প্ৰতিহত কৰিছে কি সেই দৃশ্যবোৰ হয়তো কিছু সময় পাছত আহিব আমি দেখুৱাই থাকিম দৃশ্যখিনি কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যে নিশা 9 বজাৰ আগতে ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগ বা চোৰাংচোৱাইও সদৰি কৰিছিল যে আজি নিশাৰ ভাগত হয়তো পাকিস্তানৰ তৰফৰ পৰা এটা আক্ৰমণ হ'ব পাৰে আৰু আমি তাক প্ৰতিহত কৰিবলৈ সাজু আছো আমাৰ ৰাডাৰ ব্যৱস্থা সক্ৰিয় পাকিস্তানতকৈ আমাৰ ৰাডাৰ ব্যৱস্থা অধিক ক্ষিপ্ৰ আৰু হেহে হয়তো আমি সহজেই তেওঁলোকৰ মিসাইল বা আন যিবোৰ আগ্নেয়াস্ত্ৰ আছে ভাৰতক লক্ষ্য কৰি যিবোৰ আগ্নেয়াস্ত্ৰ নিক্ষেপ কৰা হয় মিসাইল নিক্ষেপ কৰা হয় তাক আমি প্ৰতিহত কৰিব পাৰিম আৰু এই মুহূৰ্তৰ খবৰ যে ভাৰতে জলপূৰ্ণাচিৰ চেষ্টা কৰি বহুকেইটা মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰিছে কিন্তু স্থানীয় লোকসকলৰ মাজত কিছু পৰিমাণে হলেও আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে মানে আজিৰ নিশাৰ ভাগটো হয়তো আতংকময় পৰিৱেশটো বিৰাজ কৰি থাকিব কালি নিশাও আমি এটা সম্ভাৱনা বা আশংকা প্ৰকাশ কৰিছো যে নিশাৰ ভাগতো হয়তো কালি আক্ৰমণ হ'ব পাৰে হল কিন্তু পুৱতি নিশাৰ ফালে হল আজি কিন্তু এই 9টা বজাৰ আগৰ পৰা প্ৰতি আক্ৰমণ চলি আছে মানে আজি উৰে নিশাটো হয়তো এই চলি আছে কাৰণ আপুনি চাও গোৰখপুৰত যদি ব্লেক আউট পুৱাৰ 5 বজালৈকে দিছে গতিকে যিকিটা ঠাইত এতিয়ালৈকে ব্লেক আউট পুৱা 5 বজালৈকে দিছে তাৰ মানে সন্দেহ কৰিব পাৰি যে 9 বজাৰ পৰা কিন্তু আপুনি যদি চাই 8 বাজি ঠিক 35 মিনিটতে কিন্তু জম্মুত সাইৰেন বাজিছে আৰু সাইৰেন বজাৰ লগে লগে তাৰ ডিফেন্স সিস্টেম এক্টিভ হৈ গৈছে আৰু তাৰ পিছত ভয়ংকৰ এটা তাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে ৰাইজ আতংকিত হৈছে তাত থকা লোকসকলে ভয় খাইছে কিন্তু আমি আকৌ এবাৰ কৈছো যেহেতু আমাৰ সেনা বা আমাৰ যিটো সিস্টেম আমাৰ যিটো ডিফেন্স সিস্টেম এয়াৰ ডিফেন্স সিস্টেম প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু আকাশ মাৰ্গতে খেম মিসাইল শেষ কৰি পেলাইছে অৰ্থাৎ নিশেষ কৰি পেলাইছে আমি আকৌ কৈছো যে আজি পুৱতি নিশাৰ ভাগতো ঠিক তেনে ধৰণৰ এটা টাৰ্গেট কৰিছিল পাকিস্তানৰ তৰফৰ পৰা কাৰণ পাকিস্তানে দিগবিদিক হেৰুৱাই পেলাইছে পাকিস্তানে এতিয়া কোৱা হয় এটা হিন্দীত এটা কথা লিখা অন্ধাধুন্ধ গতিকে তেওঁলোকে এতিয়া তেনে ধৰণে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে কোনো পৰিকল্পনা নাই পাকিস্তানৰ আজিলৈকে আমি এখন যুদ্ধটো পৰিকল্পনা দেখা নাই খেয়া লাগিলে 1965 ৰে হোক বা 1971 ৰে হোক বা 1999 ৰে হোক 1971 চনতো লাজ লগাকৈ পাকিস্তানে গুলি শেষ হোৱাৰ বাবে আধাতে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল আৰু হয়তো বহুকেইটা তথ্য আছে কিন্তু আমি এটা বিশেষ পৰিসংখ্যা কওঁ যে পাকিস্তানৰ সেনাবাহিনীৰ সংখ্যা 70000 বা 75000 কিন্তু ভাৰতবৰ্ষৰ সেনাবাহিনীৰ সংখ্যা হৈছে 1.5 লাখতকৈ বেছি সেই ফালৰ পৰা চাব গলেও ভাৰতৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰিব পাকিস্তান আৰু আন ক্ষেত্ৰত যদি যুদ্ধাস্ত্ৰৰ কথা কওঁ সেই যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰতো পাকিস্তান বহু পিছত ডিফেন্স পাৱাৰৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে চতুৰ্থ পাকিস্তানৰ স্থান বহু তলত সেয়ে পাকিস্তান যে কোনো ক্ষেত্ৰতে তিষ্ঠি থাকিব নোৱাৰে সেইটো নিৰ্ঘাত সত্য আৰু পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ নহয় যেহেতু এখন যুদ্ধ বা যিকোনো এনে ধৰণৰ অস্ত্ৰ শস্ত্ৰৰে সজ্জিত এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ হলে আৰ্থিক দিশটো টনকিয়াল হ'ব লাগে টকা নাথাকিলে এই ক্ষেত্ৰত বা আৰ্থিকভাৱে যদি সবল নহয় তেনে ক্ষেত্ৰত তেওঁলোকে তিষ্ঠি থাকিব নোৱাৰে পাকিস্তানৰো সেইটোৱে হ'ব খুব বেছি দিন হয়তো পাকিস্তান তিষ্ঠি থাকিব নোৱাৰিব এটা খবৰ আহিছে যে ড্ৰোন এটেক উধমপুৰ জম্মু আখনুৰ পাঠানকোটত হৈছে আৰু ইতিমধ্যে এয়াৰ ডিফেন্সৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে সেয়া শেষ কৰি পেলোৱা হৈছে এতিয়ালৈকে তাত ব্লেক আউট আছে কিন্তু এতিয়া বৰ্তমান সুস্থিৰ বৰ্তমান কটকট সুস্থিৰ পাঠানকোট ফাইন বুলি আছে অৰ্থাৎ পাঠানকোটত অলপ সুস্থিৰ জম্মু এয়াৰপোৰ্ট বৰ্তমান নিৰাপদ অৱস্থাত আছে সমস্যা নাই জম্মু এয়াৰপোৰ্টৰ আৰু প্ৰায় সিৰিজ অফ ড্ৰোনছ তাত যিমানখিনি উৰুৱা হৈছিলে মিসাইল উৰুৱা হৈছিলে সেয়া ওপৰতে মিড এয়াৰতে বা আকাশ মাৰ্গতে নিক্ষেপ কৰি পেলোৱা হৈছে আমি কৈছোৱে যে আমাৰ যি দেশীয় প্ৰযুক্তিৰে নিৰ্মিত S400 আছে আৰু এইকেইখন ঠাইত এতিয়াও ব্লেক আউটে হৈ আছে আৰু কেইটামান ব্ৰেকিং আছে এইকেইটা ব্ৰেকিং আমাৰ উধমপুৰ জম্মু আখনুৰ পাঠানকোট এইকেইটা স্থানত যেহেতু আক্ৰমণৰ খবৰটো আহিছিল কিন্তু এই মুহূৰ্তত পৰিৱেশ অনুকূল বুলি কোৱা হৈছে কিন্তু ব্লেক আউট অব্যাহত আছে মানে গোটেইখন অন্ধকাৰ হৈ আছে মানুহৰ ঘৰে ঘৰে বিজুলী বা যিবোৰ লাইট আছে সেইবোৰ বন্ধ কৰি দিয়া হৈছে কিন্তু কোনো ধৰণৰ ৰাস্তাত যান বাহনো এই মুহূৰ্তত চলা নাই 8টা মিসাইল যেহেতু পাকিস্তানৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছিল কিন্তু গোটেইকেইটা মিসাইলে এই মুহূৰ্তত আকাশ মাৰ্গতে ধ্বংসপ্ৰাপ্ত হোৱা বুলি খবৰ আহিছে বিশ্বাস কৰিব নোৱাৰি কাৰণ এতিয়াহে কিছু সময় অনুকূল পৰিৱেশ আৰু কিছু সময় পিছত হয়তো আকৌ আক্ৰমণ হ'ব পাৰে কাৰণ যেহেতু পাকিস্তানক বিশ্বাস কৰিব নোৱাৰাৰ কাৰণটো আজি যেহেতু মিস্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছিল বিক্ৰম মিস্ত্ৰীয়ে যে পাকিস্তানক কিয় কৰিব নোৱাৰি
তেওঁলোকে এটা সময়ত এনেকুৱা আছিল যে ভাৰত আৰু পাকিস্তানে যুটীয়াভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ কথা আছিল কিন্তু যেতিয়া সেই সময় আহিছিল তেতিয়া পাকিস্তানে মূৰ পুলুকা দিছিল আৰু কৈছিল যে কৰবাত নহয় কৰবাত এই গুটে পৰিকল্পনাটো ভুল হৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে পাকিস্তান সন্ত্ৰাসবাদীৰ সৈতে আছিল আৰু সেইভাবে মিশ্ৰীয়ে আজি সংবাদ মেলত কৈছিল পাকিস্তানৰ কোনো কালে কেতিয়াও বিশ্বাস কৰিবই নোৱাৰি কাৰণ সন্ত্ৰাসবাদীক পোহপাল দিয়াৰ ক্ষেত্ৰত সদায় এক নম্বৰ পাকিস্তান তেনে ক্ষেত্ৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ যুটীয়াভাৱে যেটো পৰিকল্পনা কৰা হৈছিল সেয়া ফ্লপ শ্ব' কৰি পেলাইছিল একমাত্ৰ পাকিস্তানে 1947 চনৰ পৰাই পাকিস্তানে মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে এই ব্যভিচাৰী মিথ্যাচাৰী বা বিশ্বাসঘাতক পাকিস্তানে স্বাভাৱিকতে গোটেই বিশ্বৰ পৰিৱেশ বিনষ্ট কৰি আহিছে আৰু আজি মন কৰিব ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰীয়ে ইৰানৰ সমৰ্থন পালে আৰব বিশ্বৰ সমৰ্থন পালে আৰু ইজৰাইলৰ সমৰ্থনটো পাই থৈছে এনেধৰণে কেতবোৰ দেশৰ সমৰ্থন পাইছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীও ইতিমধ্যে বিশেষ বিভাগৰ মুৰব্বীসকলৰ সৈতে বৈঠকত বহিছে আজি বিয়লিৰ ভাগত সৰ্বদলীয় বৈঠক ইতিমধ্যে সম্পন্ন হৈ গৈছে সৰ্বদলীয় বৈঠকত ভাৰতবৰ্ষৰ চৰকাৰখনে সমৰ্থন লাভ কৰিছে বিৰোধী দলৰো মানে ভাৰতবৰ্ষ এতিয়া সকলো ফালে সাজু সেয়ে শত্ৰুক পৰাভূত কৰিবলৈ শত্ৰুক দমন কৰিবলৈ ভাৰতবৰ্ষই সৰ্বশক্তি প্ৰয়োগ কৰিব এইবাৰ সেনৰো এজাত এইবাৰ ভালদৰে প্ৰতিক্ৰিয়া হ'ব এইবাৰ ভালদৰে ফল পাব শত্ৰুৱে ইমান দিনে শত্ৰুক সহ্য কৰি থকা হৈছিল কিন্তু সহ্য কৰাৰ অৰ্থ এটো নহয় যে আমাক তোমালকে দমন কৰি থাকিবা আমাক তোমালকে জুকাই থাকিবা সকলো সীমা পাৰ হৈ গৈছে এইবাৰ পাকিস্তানে ভালকৈ এখিকনি পাব বুলি এটা সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু যেহেতু আজি যিখন বৈদেশিক পৰিক্ৰমা বিভাগৰ সংবাদমেল আছিল তাতে সকলো কথা সদৰি কৰা হৈছে তেওঁলোকে কৈছে যে আমি জুখি মাখি আগবাঢ়িছো আমি পদে পদে প্ৰতিটো দিশ তন্নকৈ চালিজাৰি চাই আগবাঢ়িছো আমি পৰিকল্পনা বিহীনভাৱে আগবঢ়া নাই আমাৰ প্ৰতিটো ক্ষেত্ৰতে পৰিকল্পনা নিখুঁত আমাৰ সেনা বাহিনীয়ে যি পৰিকল্পনা ৰচনা কৰিছে আমি 14 দিন ৰৈছিলো 22 এপ্ৰিলৰ পৰা 7 তাৰিখৰ এই আক্ৰমণলৈকে 14 দিন সময় ৰৈছিলে ভাৰতে আৰু ভাৰতে সেই সময়খিনিত গোটেই পৰিকল্পনাখিনি সক্ৰিয় কৰি তুলিলে সকলো বিশ্বৰ দেশৰ সৈতে আলোচনা কৰিলে ইজৰাইল আমেৰিকা আদি বিভিন্ন দেশৰ সৈতে আলোচনা কৰি এটা সুমীমাংসাত উপনীত হ'বলৈ সক্ষম হ'ল ভাৰতবৰ্ষৰ প্ৰতিটো সেনা বাহিনীৰ মুৰব্বীৰ সৈতে স্থল বায়ু আৰু নৌসেনাৰ মুৰব্বীৰ সৈতে বিশেষ বৈঠক কৰিলে আৰু যিগৰাকী আমাৰ অজিত ডোভাল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তেওঁ এই ৰণনীতিটো এনেধৰণে প্ৰস্তুত কৰি আছিল আপুনি মন কৰিব যেতিয়া সাৰ্জিকেল ষ্ট্ৰাইক হৈছিল বা আন কেতবোৰ আক্ৰমণৰ সময়তো এইগৰাকী অজিত ডোভালে পৰিকল্পনা ৰচনা কৰিছিল আৰু এইবাৰো সেইগৰাকী অজিত ডোভালে বিশেষ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে অতি সুনিপুণভাৱে এই পৰিকল্পনাটো ৰচনা কৰি পাকিস্তানক এখিকনি দিবলৈ এইখিনি বদ্ধপৰিকৰ হোৱাৰ ছবি আমি দেখিবলৈ পাইছো আৰু এই মুহূৰ্তৰ খবৰ এই মুহূৰ্তত কিছু সময়ৰ বাবে পাকিস্তানৰ তৰফৰ পৰা মিছাইল অহা নাই 8টা মিছাইল নিক্ষেপ কৰিছিল সেই 8টা মিছাইলে আকাশ মাৰ্গতে ভাৰতে ধ্বংস কৰিবলৈ সক্ষম হৈছে S-400ৰ সহায়ত কিন্তু পুনৰ আক্ৰমণ হ'ব পাৰে আজি হয়তো উৰে নিখা এনে ধৰণৰ আক্ৰমণ হৈ থাকিব পাৰে তেনে ধৰণৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু S-400 সুদৰ্শন চক্ৰ যি মিড এয়াৰত অৰ্থাৎ আকাশ মাৰ্গতে নিক্ষেপ কৰি পেলাব পাৰে শত্ৰুৱে মিছাইল বা যি ধৰণৰ ৰকেট হওক ড্ৰোন হওক এনেধৰণে নিক্ষেপ কৰি পেলাব পাৰে আৰু যাৰ প্ৰমাণ আমি পাইছো গতিকে এক প্ৰকাৰ এই যি S-400 সুদৰ্শন চক্ৰ যি হিৰো আজি এতিয়াও এই মুহূৰ্ততো আমি যিখিনি আপডেট দিলো তাতো হিৰো হৈ থাকিল S-400 দেখিও প্ৰযুক্তিৰে নিৰ্মিত S-400 এই মুহূৰ্তত আমি কৈছোৱে যে প্ৰতিহত কৰি পেলালে 8টাকৈ মিছাইল এই মুহূৰ্তত এই 8টা মিছাইল ধ্বংস কৰি পেলোৱাৰ পিছত পাকিস্তানে হয়তো আকৌ এবাৰ ভয় খাইছে হয়তো আকৌ মূৰ পুলুকা দিব আকৌ উঠি আহিব বিশ্বাস কৰিব নোৱাৰি পাকিস্তানক হয়তো দুখোজ পিছুৱাই যাব পাৰে নতুন এটা পৰিকল্পনা কৰি আহিব পাৰে নতুন এখন ঠাই টাৰ্গেট হ'ব পাৰে কিছু সময় পূৰ্বলৈকে জম্মু টাৰ্গেট হৈ আছিল পাঠানকোটৰ খবৰ আমি দি আছিলো কিন্তু গোৰখপুৰ হওক বা অন্য ঠাইসমূহ বা এই যে 15খন চহৰ আজি পুৱাৰ ভাগত টাৰ্গেট কৰি লৈছিলে সেয়াও কিন্তু নিৰাপদ নহয় নিৰাপদ হওক বা নহওক ভাৰতীয় সেনা সাজু হৈ আছে আমি সাজু হৈ আছো অৰ্থাৎ ভাৰত সাজু হৈ আছে কেনেকৈ শত্ৰুক প্ৰতিহত কৰিব লাগে সকলোখিনি ব্যৱস্থাপনা আছে তাৰ মাজতে যেহেতু হঠাতে 9 বজাৰ আমি কৈছোৱে যে 9 বজাৰ প্ৰাকান যিকোনো ধৰণে আসলতে নিয়ম উলংঘন কৰিবলৈ যেন পাকিস্তান এক নম্বৰত থাকে এই মুহূৰ্তত ডাঙৰ খবৰ এটা আহিছে হোছিয়াৰপুৰৰ পৰা ব্লেক আউট এতিয়া 9 বজাৰ লগে লগে হোছিয়াৰপুৰতো কৰা হৈছে হোছিয়াৰপুৰ এটা অঞ্চল য'ত ব্লেক আউটৰ কথা ঘোষণা কৰা হৈছিল তাত অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ মিছাইল আক্ৰমণ হোৱা নাই সেই হোছিয়াৰপুৰতো 9 বজাৰ লগে লগে ব্লেক আউটৰ খবৰ আহিছে মানে গোটেইখন অন্ধকাৰ হৈ পৰিছে সকলো লাইট অফ কৰি দিয়া হৈছে আৰু তাত বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে হোছিয়াৰপুৰৰ পৰা এই মুহূৰ্তৰ খবৰ আৰু হয়তো এক্স মাধ্যমত কেইবাটাও পোষ্ট আহিছে আমি সেই পোষ্ট কেইটা পঢ়িম আদিত্য ৰাজ কোলে কৈছে ভাৰত চৰকাৰৰ কথা পাকিস্তানী RTN drone attacks presently underway Udhampur Jammu Akhnur Pathankot Indian air defense elements are engaging the projectiles drones
সেইখিনি কথা সদৰি কৰা হৈছে মুঠতে এনে ধৰণৰ বহু তথ্য আহি আছে যেটো আমি ইতিমধ্যে সদৰি কৰিছোই আৰু সেইখিনি কথা বাৰে বাৰে আমি কবলৈ বাধ্য হৈছো কাৰণ ভাৰতবৰ্ষই শক্তি প্ৰদৰ্শন কৰি আছে আৰু ভাৰতবৰ্ষৰ সামৰ্থ্যৰ কথা হয়তো পাকিস্তানে অনুভৱই কৰিব পৰা নাই পাকিস্তানে হয়তো বুজিয়ে পোৱা নাই যে ভাৰতবৰ্ষই কি কৰিব পাৰে ভাৰতবৰ্ষৰ ডিফেন্স সিস্টেম কিমান শক্তিশালী হেতু হয়তো পাকিস্তানে অনুমানেই কৰিব পৰা নাই সেই পূৰ্বৰ ভাৰতবৰ্ষ বুলি ভাবি আছে হয়তো হেহে প্ৰধানমন্ত্ৰীয়ে কৈছে এতিয়া আৰু সেই পুৰণি ভাৰতবৰ্ষ হৈ থকা নাই এতিয়া ভাৰতবৰ্ষই শত্ৰুক মুহূৰ্তৰ জবাব হিন্দীত ক'ব পাৰি মুহূৰ্তৰ জবাব দিবলৈ সক্ষম মানে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম আৰু কিবা আপডেট আহিছে মুহূৰ্তত চাব আপুনি আমাৰ হাতত আৰু কিছু যিবোৰ খবৰ আহিছে তাৰ মাজত জম্মুত সুইচাইড ড্ৰোনছেৰে হামলা কৰা হৈছিল বা আক্ৰমণ কৰা হৈছিল প্ৰাঞ্জল যিবোৰ খবৰ আহি থাকে তাৰ মাজত এটা যেহেতু যেতিয়া আক্ৰমণ এটা হৈ যায় যেতিয়া এনে ধৰণে আক্ৰমণ হয় তেতিয়া সদায় কিছু সময় পাছৰে নতুন নতুন তথ্য আহি পৰে এতিয়া যি ধৰণে আচলতে আক্ৰমণ কৰা হৈছিল যে মিসাইল আক্ৰমণ কৰা হৈছিল যে ড্ৰোন আক্ৰমণ কৰা হৈছিল তাত জম্মুত সুইচাইড ড্ৰোনছ দি আক্ৰমণ কৰা হৈছিল আৰু বিমান বন্দৰক লক্ষ্য কৰি লোৱা হৈছিল টাৰ্গেট কৰি লোৱা হৈছিল কিন্তু আকৌ আহিছে আকৌ কৈছে S400 যাৰ আমি বাৰম্বাৰ কৈ আছো S400 সকলোখিনি নিশেষ কৰি পেলালে আৰু যি ফুটুকাৰ ফেন পাকিস্তানে যি ভাবি এনে ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছে সকলো এনে ধৰণে আকাশ মাৰ্গতে শেষ কৰি পেলাইছে S400 পাকিস্তানৰ কি আছে এখন ফুপুলা পাকিস্তান কাৰণ আজি আমি লাহোৰৰ যিটো তেওঁলোকৰ এয়াৰ ষ্ট্ৰাইক ডিফেন্স সিস্টেম আছে সেই ডিফেন্স সিস্টেমটো আমি উৰুৱাই পেলালো মানে চাওক ভাৰতে কিমান সুনিপুণভাৱে কাম কৰিছে লগে লগে মাৰ্কিন প্ৰশাসনে এটা আহ্বান জনালে আমেৰিকাৰ নাগৰিকসকলক যাতে পাকিস্তান সকলো এৰি গুচি যায় মানে মাৰ্কিন প্ৰশাসনেও পেন্টাগনেও গম পাইছে যে পাকিস্তানৰ এতিয়া অৱস্থা অতি শোচনীয় যিকোনো সময়ত গোটেই পাকিস্তানখনে বিধ্বস্ত হৈ পৰিব পাৰে সেয়েহে নিজৰ দেশৰ নাগৰিকসকলক উভতাই মাতিছে পাকিস্তান এইকেইদিন নাযাবলৈ কৈছে চাওক কেনে ধৰণৰ অৱস্থা বৰ্তমান পাকিস্তানৰ সুৰক্ষা যে একেবাৰে নাই পাকিস্তানৰ ভিতৰ চৰা যে একেবাৰে ফুপুলা সেয়া মাৰ্কিন প্ৰশাসনে আজি নাগৰিকসকলক পাকিস্তান এৰিবলৈ কৈ প্ৰতীয়মান কৰি দিলে সেইটোৱে ডাঙৰ খবৰ সেইটোৱে গুৰুত্বপূৰ্ণ খবৰ লাহোৰৰ যিটো এয়াৰ ষ্ট্ৰাইক ডিফেন্স সিস্টেম আছে সেইটো ধ্বংস কৰি পেলালে ভাৰতীয় সেনাবাহিনীয়ে আৰু এতিয়া পাকিস্তানৰ সেয়েহে লোকসকল কম্পিত আতংকিত পাকিস্তানী লোকসকল পাকিস্তানৰ মাজত এতিয়া কেৱল আতংকৰ এক ছবি দেখিবলৈ পোৱা গৈছে এটা দুটা নহয় বিভিন্ন ঠাইত বোমা বিস্ফোৰণ হৈছে কালিৰ পৰা বোমা বিস্ফোৰণ হৈ আছে পাকিস্তানত আৰু পাকিস্তানতে এতিয়া তাত থকা লোকসকলৰ মাজতে বিভক্ত হৈ পৰিছে লোকসকল কাৰণ তেওঁলোকে নিজৰ চৰকাৰখনক নিজৰ সেনাকে তেওঁলোকে হাঁহিছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে আমি ইমান দুৰ্বল সেনা বা দুৰ্বল চৰকাৰৰ তলত আমি থাকো কাৰণ যেতিয়া আজি যিমানবোৰ আপুনি যদি চাই সোশ্যাল মিডিয়াত পাকিস্তানৰ পৰা যিখিনি পোৱা গৈছে তাৰ যুৱকসকলে মন কৰিব তেওঁলোকে উঠি অহা প্ৰজন্ম তেওঁলোকে বুজি পায় তেওঁলোকে টেকনিক বুজি পায় টেকনিকেল ৱৰ্ডছ বুজি পায় শব্দ বুজি পায় গতিকে তেওঁলোকে কৈছে যে লাজ লাগিব লাগে পাকিস্তানৰ কি ভাবি পাকিস্তানে আচলতে প্ৰত্যাক্ৰমণ কৰিবলৈ গৈছে বা অপাৰেচন সিন্দুৰৰ পিছত কি ভাবি আগবাঢ়িছে কাৰণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছিল আমি যুদ্ধ নাই বিচৰা আমি অপাৰেচন সিন্দুৰ কিয় হ'বলৈ পালে কাৰণ পেহেলগাম এটেক কোনে কৰিছিলে গতিকে তাৰে প্ৰত্যুত্তৰ আছিলে যদিহে পাকিস্তান আগবাঢ়ে তেতিয়াহ'লে ভাৰতো কিন্তু পিছ হুহুকি নাযায় আগবাঢ়িব আক্ৰমণ কৰিব আৰু তাকে হৈ আছে এই মুহূৰ্তটো হৈ আছে আৰু আমি আকৌ কৈছো সুইচাইড ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰিছিল কিন্তু সেয়া প্ৰতিহত কৰা হৈছে S400ৰ দ্বাৰা লাজ নাই পাকিস্তানৰ হয়তো আৰু কিছু সময় পাছত আকৌ এবাৰ পাকিস্তানে মূৰ দাঙি উঠি আকৌ আক্ৰমণ কৰিব আকৌ মূৰ পুলুকা দিব ব্লেক আউট বহু ঠাইত কৰা হৈছে ৰাজস্থান বৰ্ডাৰটো ব্লেক আউট কৰা হৈছে জম্মু ব্লেক আউট দি দিয়া হৈছে ইতিমধ্যে 8 বজাৰ পৰা আমি কৈছো গোৰখপুৰত ব্লেক আউট কৰা হৈছে কেইবাখনো ঠাই ব্লেক আউটৰ সময় বান্ধি দিয়া হৈছে কাইলৈ পুৱা 5 বজালৈকে বান্ধি দিয়া হৈছে পাঞ্জাবৰ গুৰদাসপুৰ ৰাজস্থানৰ বাৰমেৰ জেছলমেৰ जोধপুৰ গতিকে সদায় ব্লেক আউট থাকিব প্ৰাঞ্জল ৰাতি 9টাৰ পৰা পুৱা 5 বজালৈকে সদায় ব্লেক আউট থাকিব এইকেইখন ঠাইত তাৰ ভিতৰত পাঞ্জাব জম্মু কাশ্মীৰ ৰাজস্থান হাই এলাৰ্টত আছে নীলাজ পাকিস্তানে সেনাবাহিনী সন্ত্ৰাসবাদীৰ কামত ব্যৱহাৰ কৰে পেহেলগামত যিটো আক্ৰমণ হ'ল বিশ্বস্ত সূত্ৰৰ এইটো দাবী যে পেহেলগামৰ আক্ৰমণত যিকেইটা সন্ত্ৰাসবাদী আহিছিল প্ৰকৃততে সন্ত্ৰাসবাদী নহয় সেইকেইটা পাকিস্তানী সেনাৰীৰ জোৱান তেনেধৰণৰ এটা বিশ্বস্ত সূত্ৰৰ পৰা খবৰ আহিছে মানে নীলাজ পাকিস্তানে চৰিত্ৰহীন পাকিস্তান কিমান তললৈ যাব পাৰে সেনাবাহিনীৰ জোৱানক নিয়োগ কৰিছে সন্ত্ৰাসবাদী কাৰ্যকলাপত সেই পাকিস্তানে আৰু কিমান নিকৃষ্ট কাম কৰিব আমি এতিয়া ভালদৰে বুজি পাইছো আনকি বিশ্বই বুজি পাইছে যদিও দুই এখন তুৰ্কিস্তানৰ বা তুৰ্কীৰ দৰে দেশে যদিও সমৰ্থন আগবঢ়াইছে পাকিস্তানৰ প্ৰতি কিন্তু সেই সমৰ্থননো কিমান দিব তেওঁলোকে এটা পৰ্যাপ্ত সময়লৈকে হয়তো কেৱল মাত্ৰ যুদ্ধ জাহাজ বা দুই এটা সামৰিক অস্ত্ৰ যোগান ধৰি চীনৰ পৰা অনা F-15 পৰি টুকুৰা হৈ পৰি আছে চীনৰ পৰা অনা F-15 একো নহলে গতিকে কিয় তেওঁলোক থাকিব পাকিস্তানৰ সৈতে আৰু চীনে এক প্ৰকাৰ চীনে বিশ্বাসঘাতকতা কৰিলে কাৰণ আমাৰ S-400 ওচৰত নোৱাৰিলে চীনে
আৰু চীনেও জানে যদি এইটো সময়ত যদি চীনে অন্য ভূমিকা গ্ৰহণ কৰে যদি পাকিস্তানৰ সমৰ্থন লৈ ভাৰতৰ একেবাৰে বিৰুদ্ধাচৰণ কৰে চীনৰ বহু সামগ্ৰী কিন্তু এতিয়াও ভাৰতত সক্ৰিয় ৰূপত চলি আছে গোটেই বজাৰখন চীনৰ ধ্বংস হৈ যাব এফালে আমেৰিকা যুক্তৰাষ্ট্ৰই চাওক চীনৰ তাৰিফ বৃদ্ধি কৰিছে চীনৰ সামগ্ৰীৰ ওপৰত সেই যি টেক্স বা কৰ চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকা বৃদ্ধি কৰিছে এনেই চীন এতিয়া কুঙা হৈ পৰিছে আকৌ ভাৰতেও যদি সেই সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰে বা নিষিদ্ধ কৰি দিয়ে চীনৰ অৱস্থা অতি দুৰ্বিষহ হৈ যাব চীনৰ বজাৰ স্তব্ধ হৈ যাব সেয়ে চীনে এটা অতি কৌশলগত ভূমিকা গ্ৰহণ কৰিছে কৌশলী স্থিতি গ্ৰহণ কৰি পোনপটীয়াকৈ কিন্তু পাকিস্তানক সমৰ্থন কৰা নাই দুই এটা অস্ত্ৰ বা সামগ্ৰী দিছে যদিও পোনপটীয়াকৈ সমৰ্থন কৰিব পৰা নাই আৰু বাংলাদেশৰ অৱস্থা নিজৰে এতিয়া শোচনীয় বাংলাদেশেও একো কৰিব নোৱাৰে মানে চীনে কেৱল তুৰ্কীৰ পৰা অলপ সমৰ্থন হয়তো পাইছে তাৰ বাহিৰে কিন্তু বাকী আন কোনো দেশৰ পৰা সমৰ্থন পোৱা নাই 40ৰ পৰা 400 কিলোমিটাৰ অপাৰেশনাল ৰেঞ্জ আছে S-400ৰ 30ৰ পৰা 60 কিলোমিটাৰ উচ্চতালৈ এই S-400 গৈ শত্ৰুক দমন কৰিব পাৰে শত্ৰুৰ মিছাইলক দমন কৰিব পাৰে 600 কিলোমিটাৰ টাৰ্গেট ৰেঞ্জ আছে S-400ৰ যি আমাৰ প্ৰতিৰোধী ব্যৱস্থা S-400 সেই S-400ৰ এইবোৰ হৈছে গুণ 4800 সেকেন্ড ম্যাক্সিমাম স্পিড 5 পৰা 10 মিনিট ডিপ্লয়মেন্ট টাইম এই S-400ৰ মানে কিমান ক্ষিপ্ৰ ভাৰতবৰ্ষৰ এই S-400 সেইখিনি স্পষ্ট ৰূপত আমি দেখিবলৈ পাইছো এয়াই হৈছে ভাৰতৰ শক্তি এয়া মাত্ৰ এটা উদাহৰণ তেনেধৰণৰ বহু শক্তি ভাৰতৰ আছে ভাৰতৰ অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰতে হোক ফ্ৰান্সৰ পৰা ভাৰতৰ অস্ত্ৰ আহে ইজৰাইলৰ পৰা আহে ৰাছিয়াৰ পৰা আহে আমেৰিকাৰ পৰা আহে আৰু আমেৰিকাৰ পৰা অৱশ্যে পাকিস্তানেও পায় মুঠতে বিভিন্ন দেশৰ পৰা যুদ্ধাস্ত্ৰ ভাৰতৰ হাতত আহে আৰু ভাৰতে নিজাকৈ বহু যুদ্ধাস্ত্ৰ শেহতীয়াকৈ সাজু কৰিছে সেই অত্যাধুনিক যিবোৰ যুদ্ধাস্ত্ৰ আছে তাৰ ওচৰত পাকিস্তান তিষ্ঠিবই নোৱাৰে যদি ইচ্ছা কৰে ড্ৰোন এটেক হৈছিল 9টা স্থানত আজি ভাৰতৰ সেনাবাহিনী বা প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা সদৰি কৰা হ'ল যি সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ হৈছিল সেইটো ড্ৰোন আক্ৰমণ আছিল অতি সুনিপুণ সেয়া মাত্ৰ ড্ৰোন আক্ৰমণহে যদি ভাৰতীয় মূল অস্ত্ৰসমূহ ব্যৱহাৰ কৰা হয় পাকিস্তান ধ্বংস কৰাৰ ক্ষেত্ৰত খুব কম সময়তে পাকিস্তান ধ্বংসস্তূপত পৰিণত হৈ যাব সেই কথা নিশ্চিত মুঠতে এতিয়া পাকিস্তান যেন ধ্বংস হবলৈ নিজে আগবাঢ়ি আহিছে আৰু আজি আকৌ কি যদি আমি সংবাদ মেলখনলৈ যাওঁ বিক্ৰম মিশ্ৰে এটা কথা উল্লেখ কৰিছিলে মাত্ৰ 8 দিন বা 10 দিনৰ ভিতৰত পাকিস্তান শেষ হৈ যাব পাৰে আৰু সেয়া পাকিস্তানেও জানে যে ভাৰতে অকনমান সময়ৰ ভিতৰতে পাকিস্তানক শেষ কৰি পেলাব পাৰে পাকিস্তান একো নোহোৱা হৈ যাব পাৰে শূন্য হৈ যাব পাৰে পাকিস্তান কিন্তু পাকিস্তান নিৰ্লজ্জ যোনে সন্ত্ৰাসবাদীৰ মৃত্যু জানাজাত অংশগ্ৰহণ কৰে যাৰ সেনাই লাজ লাগিব পৰা লগা কথা যেতিয়া সন্ত্ৰাসবাদী আহত হয় সেই আহতসকলৰ খবৰ লবলৈ পাক সেনা যায় তেওঁলোকৰ জানাজা তেওঁলোকৰ পতাকা লগায় সন্ত্ৰাসবাদীৰ জানাজাত মন কৰিব সেইগৰাকী প্ৰধানমন্ত্ৰী উচুপি উঠে সন্ত্ৰাসবাদীৰ মৃত্যুত হেয়াই হৈছে পাকিস্তান সেই পাকিস্তানে তেওঁলোকৰ নিজৰ যিখিনি লোক আছে তাত থকা যিখিনি বাসিন্দা আছে তেওঁলোকৰ অভাৱ অভিযোগ শুনাটো বহু দূৰৰে কথা তেওঁলোকে ভৰণ পোষণ লালন পালন কৰি আছে সন্ত্ৰাসবাদীক যি মাদ্ৰাসাত আছিলে এই সন্ত্ৰাসবাদী অস্ত্ৰ শস্ত্ৰৰ তাত প্ৰশিক্ষণ দি থকা হৈছিলে আমি জেইছ ই মহম্মদ লস্কৰে তৈয়বাৰ যিবোৰ ঘাটি ইতিমধ্যে উৎখাত কৰা হৈছে সেই ঘাটিসমূহত কি কৰে সেই ঘাটিসমূহ ক'ত আছে সেই ঘাটিসমূহ সেই মাদ্ৰাসাবোৰত সেই মছজিদবোৰত যিবোৰত ইতিমধ্যে কোৱাই হৈছে যে তাত যিটো অপাৰেশ্যন সিন্দুৰ হ'ল য'ত এক প্ৰকাৰ তাত নিশেষ হৈ গ'ল আৰু তাৰ পিছতে থৰহৰি কম্পমান পাকিস্তান কিন্তু পাকিস্তানে সেই ঘৰিয়ালৰ চকুপানী সেই চকুপানীয়ে তেওঁলোকে বাহিৰত দেখুৱাবলৈ গ'ল যে ভাৰতে তেওঁলোকৰ লগত কি কৰিলে পুৰণা ভিডিঅ' পুৰণা ফটো ইমান মিথ্যাচাৰৰ সহায় লয় পাকিস্তানে সেই পাকিস্তানে পুৰণা ভিডিঅ' পুৰণা ফটো লৈ গ'ল অথচ ভাৰতে বাৰম্বাৰ কৈ আছে সংবাদ মেল পাতি কৈ আছে সমগ্ৰ বিশ্বই জানে যে ভাৰতে এটা কথাই কৈ আছে আমাৰ লক্ষ্য কেৱল মাথো সন্ত্ৰাসবাদী পাক সেনা নহয় বা পাকিস্তানৰ নিৰীহ জনতাও নহয় এই মুহূৰ্তত কুপৱাৰাত সাইৰেন বাজি উঠিছে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং কুপৱাৰাত সাইৰেন বাজি উঠিছে আৰু পুনৰ এলঅচিত ধাৰাবাহিক গুলীবৰ্ষণ আৰম্ভ হৈছে পাকিস্তানৰ তৰফৰ পৰা এলঅচিত এতিয়া পুনৰ গুলীবৰ্ষণ পুঞ্চ বা আন যিবোৰ অঞ্চল আছে পুঞ্চ সাভা এইবোৰত এতিয়া ধাৰাসাৰ গুলীবৰ্ষণ হোৱাৰ খবৰ আহিছে এলঅচিত এই মুহূৰ্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে আমি যিটো কৈছিলো মাত্ৰ 10 মিনিটৰ বিৰতি পুনৰ পাকিস্তানৰ তৰফৰ পৰা গুলীবৰ্ষণ হৈছে ভাৰতে অৱশ্যে সমুচিত প্ৰত্যুত্তৰ দিছে সেই পাকিস্তান এতিয়া ধ্বংসস্তূপত পৰিণত হ'বলৈ বৰ বেছি হয়তো সময় নাই আমাৰ সতীৰ্থ গুণজিতক পুনৰ আমি কিছু দৃশ্য দেখুৱাম বৰ্তমান জম্মুত ব্লেকআউট কিন্তু এই মুহূৰ্তৰ খবৰ আহিছে কুপৱাৰাত সাইৰেন বাজি উঠিছে আৰু এই মুহূৰ্তত বম ব্লাষ্টৰ খবৰ আহিছে জেইছলমেৰত বোমা বিস্ফোৰণৰ খবৰ আহিছে বৰ্তমান লেহত
সম্পূৰ্ণৰূপে ব্লেক আউট আৰু জয়ছেলমেৰত বোমা বিস্ফোৰণৰ খবৰ আহিছে আৰু কি আপডেট আছে যদি সেই আপডেটবোৰ আমি চাবলৈ চেষ্টা কৰো বৰ্তমান জয়ছেলমেৰত বোমা বিস্ফোৰণৰ শব্দ আপুনি দিবলে কৈছে হয় কমপ্লিট ব্লেক আউট ইন লে কৈছে আপুনি ডাঙৰ ডাঙৰ শব্দ শুনা গৈছে বোমাৰ শব্দ শুনা গৈছে জয়ছেলমেৰত আপুনি এখিনি দিছে সাইৰেন কুপৰাত বাজিছে এলওসি বজাৰ কথা কোৱা হৈছে মুঠৰ পৰা আৰম্ভ হৈ গৈছে আকৌ আমি এখিনতে উল্লেখ কৰো আমি কিছু মুহূৰ্তৰ আগত কৈছিলো প্ৰাঞ্জল যে পাকিস্তানে এফালে যদি দেখিলে যে পাকিস্তান ধ্বংস হৈছে হিফালে পাকিস্তানে আৰম্ভ কৰিলে আৰু আমি আকৌ এবাৰ কৈছো যে ভাৰতীয় সেনা চাওক কোন ঠাই ব্লেক আউট দিয়া হৈছে সেই ব্লেক আউট ইতিমধ্যে কৰি দিয়া হৈছে সেই সমস্থানত সেই সমলোকক ইতিমধ্যে কোৱা হৈছিল পূৰ্বৰে পৰা বাংকাৰত তেওঁলোকে আশ্ৰয় ল'ব লাগে ভয় কৰিব নালাগে তেওঁলোকৰ সুৰক্ষাৰ বাবে ভাৰতীয় সেনা মজুত আছে সাজু আছে এই মুহূৰ্তত আকৌ প্ৰাঞ্জলৰ হাতত নিশ্চয় আৰু তথ্য আহিছে কিবা ভিডিঅ' আহিছে ভিডিঅ' ইতিমধ্যে আমাৰ সতীৰ্থই দেখুৱাইছে সেই ভিডিঅ'বোৰত আকাশ মাৰ্গত কেনেধৰণে মিছাইল নিক্ষেপ কৰা হৈছিল আৰু ভাৰতে কেনেধৰণে প্ৰতিৰোধ কৰিল তাৰে কিছু আমি আভাস পাইছো সম্পূৰ্ণ দৃশ্যবোৰ এতিয়াও অহা নাই বহুখিনি দৃশ্য এতিয়াও আহিবলৈ বাকী আছে কিন্তু যিটো মই কৈছো জয়ছেলমেৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকে জনাইছে যে তাত বোমা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে জয়ছেলমেৰত এটা বিশেষ খবৰ জয়ছেলমেৰত বোমা বিস্ফোৰণৰ শব্দ আৰু আন কেতবোৰ খবৰ আহি আছে সেই খবৰবোৰ আমাৰ সতীৰ্থ সাংবাদিকসকলে জনাই আছে কি আছে যে কমপ্লিট ব্লেক আউট হৈছে লেহত সম্পূৰ্ণৰূপে এতিয়া অন্ধকাৰ পৰিৱেশ কুপৱাৰাত সাইৰেন বাজি উঠিছে এলওচিত ধাৰাসাৰ গুলীবৰ্ষণ হৈছে এলওচিত ধাৰাসাৰ গুলীবৰ্ষণ প্ৰথম দিনৰ পৰা চলি আছে যিদিনা ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল সেই নিৰ্দিষ্ট দিনটোৰ পৰাই লাইন অফ কণ্ট্ৰলত ধাৰাবাহিক গুলীবৰ্ষণ কৰি আছে পাকিস্তানী সেনাই য'ত ভাৰতীয় সাধাৰণ নিৰীহ ব্যক্তিৰ মৃত্যু হৈছে কণমানি শিশুৰ মৃত্যু হৈছে মহিলাৰ মৃত্যু হৈছে বৃদ্ধৰ মৃত্যু হৈছে অলপো দয়া মমতা নোহোৱা এই সেনাবাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিব নোৱাৰি পোনপটীয়াকৈ সাধাৰণ লোক নিৰস্ত্ৰ লোকক টাৰ্গেট কৰি লৈছে নিৰস্ত্ৰ লোকৰ ঘৰ ভাঙি টুকুৰা টুকুৰ হৈ পৰিছে তেওঁলোকে কৈছে ঘৰ ভাঙি যাওক ঘৰটো পুনৰ নিৰ্মাণ হৈ যাব কিন্তু পেহেলগামৰ প্ৰতিশোধ লোৱাটোহে গুৰুত্বপূৰ্ণ আমি ঘৰ ভাঙি ধ্বংসস্তূপত পৰিণত হলেও আমি গুৰুত্ব নিদিও কেৰেট নকৰো কিন্তু পেহেলগামৰ প্ৰতিশোধ ল'ব লাগিব ভাৰতে সেয়া জম্মুৰ পুঞ্চ অঞ্চলৰ লোকসকলে সদৰি কৰিছে যেতিয়া আজি আমাৰ সাংবাদিক গৈ তাত উপস্থিত হৈছিল নিজ মুখে সেইখিনি কথা কৈছে আৰু ইতিমধ্যে আমি বাতৰি যোগে সেইখিনি সম্প্ৰচাৰ কৰিছো মুঠতে পেহেলগামৰ প্ৰতিশোধ লাগে ভাৰতীয় লোকক গনি গনি হত্যা কৰাৰ প্ৰতিশোধ লাগে আৰু ইয়াৰ সমুচিত প্ৰত্যুত্তৰ পাকিস্তানে নোপোৱালৈকে আমি যুঁজি যাম বুলি ভাৰতবৰ্ষৰ জনসাধাৰণে সদৰি কৰিছে আনকি পুঞ্চ অঞ্চলত বাস কৰা লোকসকলেও সদৰি কৰিছে অৱশ্যে পুঞ্চ অঞ্চলত কালিৰ সেই আক্ৰমণৰ পাছত বৰ্তমান সকলোৱে বাংকাৰত আশ্ৰয় লৈ আছে অৱশ্যে সেনাবাহিনীয়ে কৈছে যে এইবাৰ ভালদৰে আমি প্ৰতিৰোধ কৰিম এলওচিত যদিও ফায়াৰিং হৈ আছে আমি সমুদায় সেই প্ৰতিৰোধ কৰি সেই ফায়াৰিং কৰা পাকিস্তানী সেনাবাহিনীক ধ্বংসস্তূপত পৰিণত কৰিম পাকিস্তানৰ বাংকাৰৰ পৰা যিবোৰ গুলীবৰ্ষণ হৈ আছে সেই বাংকাৰ আমি বোমাৰে উৰুৱাই দিম বুলি ভাৰতীয় সেনাবাহিনীয়ে সদৰি কৰিছে কিন্তু বহুখিনি কথা গোপনে ৰাখিছে সেনাবাহিনীয়ে আৰু গোপনে ৰাখাটোৱে স্বাভাৱিক কাৰণ কোনো কথাই ৰাষ্ট্ৰ কৰিব নোৱাৰে এইখিনিত যিখিনি কৌশলী স্থিতি সেই কৌশলী স্থিতিখিনি তেওঁলোকে গ্ৰহণ কৰিব লাগিব আৰু তেনেধৰণে ভাৰতীয় সেনাবাহিনীয়ে সৰ্বশক্তিৰে বৰ্তমান পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি আছে মানে আজি নিশাৰ ভাগত কেইবাটাও ঘটনা পৰিঘটনা হয়তো আমি দেখিবলৈ পাম আজি নিশাৰ ভাগত হয়তো বহুতে উজাগৰি সময় কটাবলৈ বাধ্য হ'ব আজি নিশাৰ ভাগত হয়তো পাকিস্তান এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈ যাব পাৰে শ্বাহবাজ শ্বৰীফ পাকিস্তানৰ সেই মিথ্যাচাৰী প্ৰধানমন্ত্ৰীগৰাকী হয়তো পাকিস্তান এৰি পলায়ন কৰিবলগীয়া হ'ব পাৰে সেনা প্ৰধানে ইতিমধ্যে নিজৰ পৰিয়ালৰ সদস্যসকলক বিদেশলৈ প্ৰেৰণ কৰি দিছে সেইগৰাকী সেনা প্ৰধান মুনিৰো পাকিস্তান এৰি হয়তো এতিয়া আন দেশলৈ যাবলৈ বাধ্য হ'ব পাৰে কিন্তু যাব ক'ত সকলো ফালে চোন তেওঁলোকক চেপি আহিছে এফালে তালিবানে চেপি আহিছে এবাৰ বেলুচিস্তানত এফালে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে চেপি আহিছে বেলুচিস্তানত আজি বেলুচিস্তানে নিজৰ পতাকা উৰুৱাইছে তাতকৈ কিবা লাগে নেকি লাজ লাগিব লগা কথা বেলুচিস্তানে আমি দেখিয়ে আছো যে বেলুচিস্তানে কেনেকৈ তাত আক্ৰমণ কৰি আছে বা পাকিস্তানী সেনা মৰি আছে তাত আজিৰ তাৰিখত বেলুচিস্তানে তাত আজিৰ দিনটো তেওঁলোকে নিজৰ তাত পতাকা উৰুৱাইছে বেলুচিস্তানে নিজৰ এনেকুৱা এটা অৱস্থা এনেকুৱা এটা স্থিতিত পাকিস্তান আছে কিন্তু নিৰ্লজ্জ পাকিস্তান যুদ্ধবিৰতি বাৰম্বাৰ উলংঘন কৰি আহিছে নিৰীহ জনতাক আক্ৰমণ কৰি আহিছে পুঞ্জৰ কথা ইতিমধ্যে প্ৰাঞ্জলে কৈছে পুঞ্জত আগতে কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিছে তাত এনেধৰণে আক্ৰমণ কৰিছে তাত একো চোৱা নাই মছজিদ গুৰুদ্বাৰ সকলোতে আক্ৰমণ কৰিছে যাৰ ফলত কণমানি শিশুৰ মৃত্যু হৈছে আৰু তেওঁলোকে কি কয় পাকিস্তানে কি কয় যে আমাৰ ইয়াৰ অৰ্থাৎ তেওঁলোকৰ যিবোৰ যেনেকুৱা ধৰণৰ তেওঁলোকৰ ভিডিঅ'বোৰ তেওঁলোকে এতিয়া সম্প্ৰচাৰিত কৰিবলৈ আৰম্ভ কৰিছে যে অপাৰেশ্যন সিন্দুৰৰ ফলত তেওঁলোকৰ কণমানি শিশু অনাথ হৈ পৰিছে কণমানি শিশুৰ মৃত্যু হৈছে কথাটো হৈছে যে ইয়াতো প্ৰায় একে ঘটনাই সংঘটিত হৈছিলে তাত সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰা হৈছিলে ভাৰতীয় সেনাৰ লক্ষ্য পাক সেনা নাছিল বা নিৰীহ জনতা নাছিল য'ত যাৰ মৃত্যু হৈছে সেয়া সন্ত্ৰাসবাদীয়ে আছিলে
গতিকে তাত আৰু বেলেগ ধৰণে ভাবিব লগা কথা একো নাছিলে কিন্তু এতিয়া পাকিস্তানে আজিৰ দিনটোত পাকিস্তানে এই মুহূৰ্তত পাকিস্তানে 8:30 পৰা আক্ৰমণ কৰি আছে কিন্তু লাজ লাগিব লগা কথা যে ভাৰতৰ এয়াৰ ডিফেন্সে ইতিমধ্যে প্ৰতিহত কৰি আহিছে জেছলমেৰত বৰ্তমান আকাশত ৰঙা ছবি দেখিবলৈ পোৱা গৈছে ৰেড ফ্লেয়াৰ্স সিন ইন স্কাই ব্ৰেকিং সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ জেছলমেৰত আকাশ মাৰ্গত এতিয়া সেই যিটো আমি জ্বলন্ত টুকুৰা বুলি ক'ব পাৰো সেই জ্বলন্ত টুকুৰা দেখিবলৈ পোৱা গৈছে মানে মিসাইল দেখিবলৈ পোৱা গৈছে জেছলমেৰৰ আকাশত কাঠুৱাত বৰ্তমান ব্লেক আউট হেভি সেলিং ষ্টাৰ্টেড এট কাৰ্না কুপৱাৰা পাকিস্তানৰ তৰফৰ পৰা পোনপটীয়াকৈ অতি হেভি আক্ৰমণ সংগঠিত হোৱা বুলি কোৱা হৈছে আৰ্নিয়া মিলিটাৰী বেছ এটাকড বুলি কোৱা হৈছে আৰ্নিয়া সেনাবাহিনীৰ কেম্পত আক্ৰমণ সংগঠিত হোৱা বুলি কোৱা হৈছে ফায়াৰিং এট LCN ইণ্টাৰনেশ্যনেল বৰ্ডাৰ টু মানে এই লাইন অফ কণ্ট্ৰল আৰু আন্তঃৰাষ্ট্ৰীয় যিবোৰ সীমা আছে তাত বৰ্তমান পোনপটীয়াকৈ ভয়ংকৰ আক্ৰমণ সংগঠিত কৰা হৈছে হেভি ফায়াৰ বুলি কোৱা হৈছে আৰু এই ভয়ংকৰ আক্ৰমণ মন কৰিব অতি ভয়ংকৰ ৰূপত হৈ আছে আমি ইয়াত ষ্টুডিঅ'ত থাকি অথবা আপোনালোকে ইয়াত ঘৰত থাকি হয়তো অনুমান কৰিব পৰা নাই কিমান ভয়ংকৰ হ'ব পাৰে আমাৰ সতীৰ্থসকলে দৃশ্যবোৰ দেখুৱাই আছে সেই দৃশ্যবোৰৰ পৰা আপোনালোকে কিছু অনুমান কৰিব পাৰিব কিন্তু বহু দৃশ্য এতিয়াও আহি আছে ধাৰাবাহিক গতিত আহি আছে আৰু সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাই যাম সতীৰ্থৰ সহযোগত বহুখিনি নতুন নতুন তথ্য আহি আছে আৰ্নিয়া মিলিটাৰী বেছ কেম্পত আক্ৰমণৰ খবৰ LC আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰত আক্ৰমণৰ খবৰ ৰাজৌৰী পুঞ্চত আকৌ আক্ৰমণ কৰিছে ৰাজৌৰী পুঞ্চত আকৌ আক্ৰমণ কৰিছে যিকিটা খবৰ আহিছে তাত আমি কৈছো কাঠুৱাত ব্লেক আউট কৰা হৈছে অৰ্থাৎ কাঠুৱাটো কৰিব ঠিক তেনেধৰণে আপোনাৰ কুপৱাৰা আমি কৈ আছো যে কৰ্ণা কুপৱাৰাত কৰি আছে ৰাজৌৰী ডিস্ট্ৰিক্ট ৰাজৌৰী পুঞ্চত আকৌ এবাৰ আৰু তাত থকা লোকসকলক বাৰম্বাৰ কৈ থকা হৈছে তেওঁলোকে বৰ্তমান বাংকাৰত আছে কাৰণ তাত যিটো ঘটনা ঘটিল বা অপাৰেশ্যন সিন্দুৰৰ পাছদিনাখন পুৱাৰ ভাগত যি ধৰণে তাত নিৰপৰাধী জনতাৰ ওপৰত আক্ৰমণ কৰা হ'ল গতিকে তাৰ পিছৰে পৰা তেওঁলোকক সষ্টম কৰি ৰখা হৈছে তেওঁলোকৰ আশে পাশে ভাৰতীয় সেনা মজুত আছে তেওঁলোকক বাংকাৰত নিৰাপদে থাকিবলৈ আশ্ৰয় দিয়া হৈছে সমান্তৰালভাৱে যিকিটা বৰ্ডাৰ এৰিয়া আছে আমি ৰাজস্থানৰ কথা কৈছো আৰু আহিছে ব্ৰেকিং আপুনি চাওক আৰু আহিছে জেছলমেৰত আপুনি ইতিমধ্যে কৈছে যে বৃহৎ এটা জুকাৰণি শুনিবলৈ পোৱা গৈছে বা জুকাৰণি অনুভৱ কৰা হৈছে আৰু বোমা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু আমাৰ সতীৰ্থ সাংবাদিকো তাত উপস্থিত আছে সতীৰ্থ সাংবাদিকসকলৰ যদি সেইখিনি ৰিপৰ্ট আমি দেখুৱাবলৈ সক্ষম হওঁ কিছু সময়ৰ পাছতে হয়তো সক্ষম হ'ম তেওঁলোকে গ্ৰাউণ্ড জিৰ' গৈ সেই স্থানত গৈ য'ত বোমা বিস্ফোৰণ হৈছে য'ত কিছু শব্দ শুনিবলৈ পোৱা গৈছে সেই স্থানত যাবলৈ চেষ্টা কৰি আছে বহুত ডাঙৰ শব্দ বুলি কোৱা হৈছে বহুত ডাঙৰ শব্দ শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ আৰু সি হয়তো আশংকাজনক হ'ব পাৰে চিন্তাজনক হ'ব পাৰে মানে পৰিস্থিতি কিমান বেয়া ফাললৈ গৈছে বৰ্তমান আমি অনুমান কৰিব পাৰোঁ আৰু সেইখিনি কিন্তু আপুনি আজি চাব আজি দিনৰ ভাগতেই মাইক যোগে ঘোষণা কৰি দিয়া হৈছিল যে আপোনালোকে বিস্ফোৰণৰ শব্দ শুনিব আপোনালোকে গুলী বাৰুদ দেখিব পাৰে আপোনালোকে আকাশ মাৰ্গত জ্বলন্ত জুইৰ শিখা দেখিব পাৰে কিন্তু ভয় নাখাব আতংকিত নহ'ব আপোনালোকে নিৰাপদ স্থানত আশ্ৰয় লওক আমি প্ৰতিৰোধ কৰিম ভাৰতীয় সেনাবাহিনীয়ে মাইক যোগে ঘোষণা কৰি আছিল জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত বিশেষকৈ যিবোৰ স্পৰ্শকাতৰ অঞ্চল আছে তাত ধাৰাবাহিকভাৱে মাইক যোগে ঘোষণা কৰি আছিল আজি দিনৰ ভাগত আৰু নিশা ঠিক 8:35 পৰা তাত ধাৰাবাহিক আক্ৰমণ সংঘটিত হৈছে সবাতোকৈ ডাঙৰ খবৰ আৰু এটাকৈ প্ৰতিটো তথ্য আহিছে ৰাজৌৰী পুঞ্চত বৰ্তমান সাংঘাতিক ভয়ংকৰ আক্ৰমণ হোৱা বুলি কোৱা হৈছে আৰ্নিয়া আৰু পাঠানকোটতো ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱা বুলি কোৱা হৈছে আৰু হয়তো কিছু দৃশ্য আহিছে এই দৃশ্যখিনি এই মুহূৰ্তত অহা দৃশ্য এয়া আমি হয়তো দেখুৱাবলৈ সক্ষম হ'ম আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যই কিছু দিছে আমি সেইখিনি হয়তো দেখুৱাবলৈ সক্ষম হ'ম আমাৰ সতীৰ্থ গুণজিতক অনুৰোধ কৰিছোঁ ইয়াত চাব আকাশ মাৰ্গেদি এয়া মিছাইল যোৱাৰ দৃশ্য আমি কেইটামান মুহূৰ্তৰ পাছতেই আমাৰ সতীৰ্থসকলক দেখুৱাম সতীৰ্থসকলৰ সহায়ত দেখুৱাম আকাশ মাৰ্গেদি মিছাইল যোৱাৰ দৃশ্য সন্মুখলৈ আহিছে আৰু সেই দৃশ্যবোৰে প্ৰমাণ কৰিছে যে বৰ্তমান ভাৰতবৰ্ষৰ এই নিৰ্দিষ্ট প্ৰান্তবোৰত কেনে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে কেনে স্পৰ্শকাতৰ অৱস্থাৰ সৃষ্টি হৈছে মানে পূৰ্ণকালীন যুদ্ধ আৰম্ভ হৈ গৈছে বুলি আমি ক'ব পাৰো এক প্ৰকাৰ পূৰ্ণকালীন যুদ্ধ কাৰণ যি যুদ্ধৰ কথা কৈ থকা হৈছিলে সম্ভাৱনাৰ কথা কৈ থকা হৈছিলে আকৌ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পুৱাৰ ভাগতো যে সৰ্বদলীয় বৈঠকতো এটা কথাই উল্লেখ কৰিছিলে যে যদিহে পাকিস্তানে আক্ৰমণ নকৰে ভাৰতে নকৰে কিন্তু পাকিস্তানে কৰিলে পাকিস্তানে কাৰ সাহসত কৰিছে সেয়া পাছত জানিব পৰা যাব কিন্তু পাকিস্তানে কৰিছে হয়তো চীনৰ সাহসতে পাকিস্তানে কৰিব পাৰে কিন্তু সকলোৱে পাকিস্তানৰ পৰা আঁতৰি যাব সেয়াও পাকিস্তানে নিশ্চিত ৰূপত জানে কিন্তু কথা হৈছে যে পাকিস্তানে আক্ৰমণ কৰিছে এই মুহূৰ্তত আমাৰ হাতত যিখিনি তথ্য আহি আছে
প্ৰতি মিনিটে মিনিটে ব্ৰেকিং আহি আছে প্ৰাঞ্জলৰ হাতত হয়তো আৰু তথ্য আহিছে আমাৰ হাতত বহুত তথ্য আহিছে কিন্তু আমি দৃশ্যবোৰ দেখুৱাই আছো আমাৰ সতীৰ্থসকলে সেই দৃশ্যবোৰ আমাৰ স্ক্ৰীনৰ এটা কোণত দেখুৱাই আছে কোট কেনে ধৰণৰ অৱস্থা সৃষ্টি হৈ আছে এটা এটা দেখুৱাই আছে কিছু কমেন্টও আহিছে আমি কমেন্টবোৰ অলপ পঢ়ি দিব বিচাৰিছো দিবাকৰ লয়িঙে কৈছে S400 ডিফেন্স সিস্টেম ৰাছিয়ান হয় ইণ্ডিয়ান মেকিং নহয় আমি জানো আমি সেই কথাটোৱে কৈছো ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছিল 2021 বৰ্ষত আৰু সেই ডিফেন্স সিস্টেমে ভাৰতক এই মুহূৰ্তলৈকে কিছু পৰিমাণে হলো হকাহ দি আছে জেপি লাইভছ ব্লগে কৈছে ইটস অফ সেকেন্ড ৰেডি থাকিব জয় ভাৰত জয় জৱান জয় কিষান জয় জৱান জয় কিষান বুলি তেওঁ সদৰি কৰিছে ডিম্বেশ্বৰ বেজ বৰুৱাই ভাৰত মাতা কি জয় বুলি কৈছে বিকাশ মণ্ডল ভাৰত মাতা কি জয় বুলি কৈছে উদীপ্ত বৰাই জয় হিন্দ বুলি কৈছে পংকজ দাসেও ভাল খবৰ বুলি দিছে মানে ভাল খবৰ কোনটো পাকিস্তানক আক্ৰমণ কৰাটো হয়তো ভাল খবৰ বুলি তেওঁ সদৰি কৰিছে দীপেন দলি ডাঙৰীয়ে জয় শ্ৰীৰাম বুলি দিছে নেত্ৰকমল ফুকন বিজুমণি মেছ MA পানবাৰী এনে ধৰণৰ বহুকেইটা কমেণ্ট আহিছে এই মুহূৰ্তত যিসকলে চাই আছে প্ৰতিগৰাকীয়ে এতিয়া দেশ প্ৰেমত উদ্বল হৈ পৰিছে আৰু প্ৰতিগৰাকী লোকে হয়তো দেশ মাতৃৰ বাবে ওলাই আহিবলৈ সাজু হৈ পৰিছে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোক চাওক পাকিস্তানৰ এজন সাংসদে পাকিস্তানৰ সদনৰ মজিয়াত কৈছিল যে পাকিস্তানৰ জনসংখ্যা 25 কোটি আৰু 25 কোটি জনসংখ্যাই হেনু পাকিস্তানৰ হৈ যুদ্ধত অৱতীৰ্ণ হ'ব তেনেহলে ভাৰতৰ যদি 140 কোটি জনতা আহি যায় তেনেহলে পাকিস্তানৰ কি অৱস্থা হ'ব এবাৰ কল্পনা কৰক পাকিস্তানৰ জনসংখ্যা 25 কোটি তেওঁলোকে যুদ্ধত যদি গোটেই মানুহবোৰো একগোট হৈ লাগে যুদ্ধখন তেনেহলে ভাৰতবৰ্ষৰ সন্মুখত 140 কোটি জনতাৰ সন্মুখত জানো তিষ্ঠি থাকিব পাৰিব কেতিয়াও নোৱাৰে হেতু স্বাভাৱিক কথা ইয়াৰ পূৰ্বৰ যুদ্ধবোৰতো আমি হেয়া দেখিবলৈ পাইছিলো ভাৰতৰ ওচৰত তিষ্ঠিবই নোৱাৰে পাকিস্তান তাৰ পাছতো পাকিস্তানে কি কাৰণত এনে ধৰণৰ যুদ্ধবোৰৰ সূচনা কৰি থাকে হেয়া কোনো নাজানে আপুনি যেটো কৈছে তৃতীয় শক্তি কোনোবা হয়তো অন্য দেশে জানি বুজি পাকিস্তানক হয়তো প্ৰভোগ কৰিব পাৰে প্ৰৰোচিত কৰিব পাৰে বা অন্য দেশৰ সৈতে গোপন মিত্ৰালীৰে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে এই ষড়যন্ত্ৰবোৰ ৰচনা কৰি থাকে ইয়াত হয়তো নিজৰ অন্যান্য কিবা স্বাৰ্থও থাকিব পাৰে অস্ত্ৰ শস্ত্ৰৰ বেপাৰৰ স্বাৰ্থ থাকিব পাৰে মুঠতে এই পাকিস্তানখন কেতিয়াও সলনি নহল এই পাকিস্তান যিখনক হিন্দীত নাপাক পাকিস্তান বুলি কয় যিখন পাকিস্তানৰ চৰিত্ৰৰ কথা বিশ্বই জানে ৰাষ্ট্ৰসংঘৰ মজিয়াত নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানক লেইলেইছে কৰা হৈছিল তাৰ পাছতো পাকিস্তানৰ লাজ নাই তাৰ পাছতো পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰীয়ে লম্ফজম্ফ কৰিবলৈ নেৰে প্ৰধানমন্ত্ৰীয়ে লম্ফজম্ফ কৰিবলৈ নেৰে আনকি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত এইগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে অপমানিত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল যেতিয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছিল আন এটা খবৰ আহিছে অমৃতসৰত ব্লেকআউট জম্মুত ব্লেকআউট কাটৰাত ব্লেকআউট শ্ৰীনগৰত ব্লেকআউট আৰু সমগ্ৰ মিসাইল যি পাকিস্তানৰ পৰা নিক্ষেপ কৰা হৈছে 8টা মিসাইল গোটেই মিসাইল কেইটা ধ্বংস কৰা হৈছে আমি ইতিমধ্যে কৈ আছো এই মুহূৰ্তত একেবাৰে হেহতিয়া আৰু স্পষ্ট তথ্য আহিছে যে গোটেই মিসাইল কেইটা ধ্বংস কৰা হৈছে যেহেতু জম্মুত মিসাইলেৰে আক্ৰমণ কৰিছিল পাকিস্তানে গোটেই কেইটা মিসাইল ভাৰতে S400ৰ সহায়ত ধ্বংস কৰিছে বৰ্তমান জেছলমেৰত কিছু বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে কিন্তু তাৰ বাহিৰে অন্য প্ৰান্তত পাকিস্তানে আক্ৰমণ কৰিবলৈ সক্ষম হোৱা নাই হোৱা আৰু সীমান্ত অঞ্চলত পাকিস্তানে আক্ৰমণ কৰি আছে আৰু সেয়া আমি কলুৱে যে সীমান্ত জেছলমাৰ গতিকে ৰাজস্থানৰ জেছলমাৰৰ পৰা আৰম্ভ কৰি ইফালে পাঞ্জাবৰ পাঠানকোটৰ পৰা আৰম্ভ কৰি গোৰখপুৰ এই যিবোৰ অঞ্চল আছে এই যিবোৰ ঠাই আছে চহৰ আছে গাঁও আছে সেই সমূহক টাৰ্গেট কৰি লৈছে পাকিস্তানে গতিকে পাকিস্তানে সেয়াই টাৰ্গেট হ'ব পাকিস্তানে আৰু এটা কথা কৈছিলে যেতিয়া পেহেলগাম এটেকৰ পিছত যেতিয়া ৰণকৌশল প্ৰস্তুত হৈ আছিল ভাৰতে তেতিয়ালৈকে অপাৰেচন সিন্দুৰ কৰা নাছিলে আৰু তেতিয়া পাকিস্তানৰ ফালৰ পৰা যেটা উকমুকনি লাগে যে কি কৰিব পাৰে ভাৰতে কি কৰিব পাৰে কাৰণ আমাৰ প্ৰধানমন্ত্ৰী দেখিছে যে সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰীয়ে জনসভাত কৈছিল যদিও বা কিন্তু ঠাণ্ডা হৈ তেওঁ বিভিন্ন ধৰণৰ ডিল কৰি আছিলে ইংলেণ্ডৰ লগতো তেওঁ তেনে ধৰণে সেইদিনাখন যিদিনাখন এই অপাৰেচন সিন্দুৰ হয় তেতিয়া এটা ডিল হৈ আছিলে গতিকে যেতিয়া সেইবোৰ দেখি আছিলে তেতিয়া তেওঁলোকে এটা কথা পাকিস্তানৰ তৰফৰ পৰা পাকিস্তানে কৈছিলে যদি হে পাকিস্তানৰ নিৰীহ জনতাক আক্ৰমণ কৰে বা লক্ষ্য কৰি লয় ভাৰতে তেতিয়ালে ভাৰতৰ নিৰীহ জনতাকো পাকিস্তানে এৰি নিদিয়ে কিন্তু ভাৰতে যেহেতু নিৰীহ জনতাক লক্ষ্য কৰি লোৱা নাছিলে ভাৰতে সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছিল কিন্তু পাকিস্তানে এতিয়া নিৰীহ জনতাক লক্ষ্য কৰি লৈছে আৰু এতিয়া এই মুহূৰ্তত আমি ব্লেকআউটৰ ঠাইখিনি কলো ক'ত ব্লেকআউট দিয়া হৈছে আৰু এয়া সদায় এই সমূহ ঠাই ব্লেকআউট থাকিব গতিকে 8 বজাৰ পৰা 9 বজাৰ পৰা পুৱা 5 বজালৈকে ব্লেকআউট থাকিব আৰু এই অঞ্চলসমূহতে বৰ্তমান পাকিস্তানে আক্ৰমণ চলাই আছে কিন্তু পাকিস্তানৰ বাবে দুৰ্ভাগ্য যে পাকিস্তানৰ যেনেকুৱা ধৰণৰ মিসাইল আক্ৰমণ সুইচাইড ড্ৰোনে হওক সকলোখিনি শেষ কৰি পেলাইছে S400 ভাৰতে শেষ কৰি পেলাইছে অৰ্থাৎ প্ৰতিহত কৰি পেলাইছে আকাশ মাৰ্গতে শেষ হৈ গৈছে তাৰ পিছতো আকৌ 2-3 মিনিট হয়তো মূৰ পুলকা দিব আৰু কোনো ঠাইতে আক্ৰমণ কৰিব কিন্তু আজি গোটেই নিখাটো আচলতে আক্ৰমণ যে হ'ব প্ৰাঞ্জল খেয়া ধৰু
গোটেই নিশাটো হয়তো আজি এক প্ৰকাৰ যুদ্ধ এনেধৰণে চলি থাকিব এক প্ৰকাৰ এনেধৰণৰ পৰিৱেশ থাকিব আৰু যিটো চোৰাংচোৱাৰ তৰফৰ পৰা সদৰি কৰা হৈছিল যে আজিৰ দিনটোত বা আজিৰ নিশাটোতে যিকোনো সময়ত পাকিস্তানৰ আক্ৰমণ অতি মানে কম সময়ৰ ভিতৰতে হ'ব পাৰে মানে কম ঘনাই আক্ৰমণ হ'ব পাৰে আৰু সেইটোৱে হৈ আছে প্ৰথমে মিছাইলেৰে আক্ৰমণ হ'ল মিছাইল ভাৰতে প্ৰতিৰোধ কৰাৰ লগে লগে এতিয়া আন প্ৰান্তত অন্য প্ৰকাৰে বিশেষকৈ গুলীচালনাৰ কিছু খবৰ আহি আছে মানে পাকিস্তানে ভাবিছে হয়তো প্ৰথমে মিছাইল আক্ৰমণ কৰিম তাৰ পিছত গুলীচালনা কৰিম আকৌ মিছাইল আক্ৰমণ কৰিম সেইটো হয়তো পৰিকল্পনা হ'ব পাৰে তেওঁলোকে হয়তো ভাবিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো এনেধৰণে কৰিলে যেনেধৰণে ইজৰাইল আৰু হামাছৰ ক্ষেত্ৰত জলন্ধৰতো শব্দ শুনা গৈছে বুলি শেহতীয়া খবৰ আহিছে এই মুহূৰ্তত জলন্ধৰতো হয় যেনেধৰণে ইজৰাইল আৰু হামাছৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ হামাছে ধাৰাবাহিকভাৱে মিছাইল নিক্ষেপ কৰিছিল যাতে ইজৰাইলৰ ডিফেন্স সিস্টেমটো প্ৰতিৰোধ কৰিব পৰা যায় কিছু পৰিমাণে সক্ষম হৈছিল এতিয়া পাকিস্তানে হয়তো তেনেধৰণৰ কৌশল ল'ব পাৰে যাতে ধাৰাবাহিক মিছাইল নিক্ষেপ কৰি ভাৰতৰ গোটেই ডিফেন্স সিস্টেমটোক S-400ক যাতে কিবা প্ৰকাৰে হ'লেও অলপ হ'লেও ধুলিসাৎ কৰিব পৰা যায় কিন্তু সেইটো সম্ভৱ নহয় পাকিস্তানৰ হাতত মিছাইল ইমান একেলগে আক্ৰমণ কৰিব পৰা হয়তো ক্ষমতা কম আছে যেটো আমি হয়তো অনুমান কৰিব পাৰো কাৰণ এই মিছাইলবোৰ নিক্ষেপ কৰিবলৈ হলে বৃহৎ পুঁজি লাগে যেটো পাকিস্তানৰ ক্ষেত্ৰত অলপ হ'লেও অভাৱ আৰু পাকিস্তানে ইমান পুঁজি এই অবশ্যই ডিফেন্স সিস্টেমৰ ক্ষেত্ৰত বা আমি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পাকিস্তানৰ যি বাজেট হিয়া সৰ্বাধিক বুলি জানো যেনেধৰণে ভাৰতৰ বাজেট সৰ্বাধিক পাকিস্তানৰ বাজেট সৰ্বাধিক মানে পাকিস্তানে লাগিলে নুখুৱাকৈ থাকিব কিন্তু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ ডিফেন্সক আগবঢ়াৰ ক্ষেত্ৰত কিছু বৰঙণি আগবঢ়াই তেওঁলোকে বিশেষ বাজেট তেওঁলোকে ৰাখে সেইফালৰ পৰা চাবলৈ গ'লে অৱশ্যে ভাবিব পাৰি যে পাকিস্তানে ডিফেন্স সিস্টেমৰ ক্ষেত্ৰত অলপ পুঁজি ৰাখিব পাৰে কিন্তু পাকিস্তানে উন্নতি বা ডেভেলপমেন্টৰ কথা কেতিয়াও চিন্তাই নকৰিলে কেৱল যুদ্ধৰ কথাই চিন্তা কৰিলে কিভাবে পাকিস্তানৰ ক্ষেত্ৰত এই ক্ষেত্ৰত পাকিস্তান হেখিনি জুগাৰ পাকিস্তানৰ আছে হয়নে হয় কিন্তু তাৰ পাছতো কওঁ যে ভাৰতৰ অৰ্থনীতিৰ তুলনাত পাকিস্তানৰ অৰ্থনীতি অতি দুৰ্বল হে কিমান দিনলৈকে বা কিমান দীঘলীয়াকৈ পাকিস্তানে এনে ধৰণৰ পৰিৱেশ সূচনা কৰি থাকিব পাৰিব এনে ধৰণৰ ভাৰতৰ ওপৰত আক্ৰমণ সংঘটিত কৰি থাকিব পাৰিব তাত সন্দেহ আছে মূল কথা সাৰাংশ হিচাপে আমি ক'ব পাৰো যে পাকিস্তানৰ অৰ্থনীতি ভেটি ইমান দুৰ্বল যে পাকিস্তানে এনে ধৰণৰ আক্ৰমণ ধাৰাবাহিকভাৱে সংঘটিত কৰি থাকিব পৰা তেওঁলোকৰ ক্ষমতাই নাই আৰু সেয়েহে ভাৰতে যদি ইচ্ছা কৰে মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত কৰি দিব পাৰে কিন্তু ভাৰতে এই লোকে তেনেধৰণৰ পদক্ষেপ লোৱা নাই সাধাৰণ পাকিস্তানী লোকসকলৰ কথা ভাবিছে পাকিস্তানী সাধাৰণ লোকসকলৰ কোনো ইয়াত দুখ নাই কেৱল মাত্ৰ ISI পাকিস্তানৰ সেনা আৰু পাকিস্তানৰ চৰকাৰৰ ইয়াত দুখ আছে যে যাৰ বাবে পাকিস্তানৰ সাধাৰণ নাগৰিকে আপুনি কৈছে যে পাকিস্তান চৰকাৰৰ বিৰোধিতা কৰে আনকি তেওঁলোকে এনে ধৰণৰ সোশ্যাল মিডিয়াত ভিডিও বনায় যিবোৰ ভিডিওত ইটিকিং কৰা আমি দেখিবলৈ পাওঁ পাকিস্তানৰ চৰকাৰখনক জনসাধাৰণে এতিয়া নিজেই গম পাইছে যে এইখন দেশৰ কেতিয়াও উন্নতি নহয় যেতিয়ালৈকে এনে ধৰণৰ শাসক থাকিব যেতিয়ালৈকে এনে ধৰণৰ সেনা প্ৰধান থাকিব যেতিয়ালৈকে এনে ধৰণৰ ISI প্ৰধান থাকিব সেয়েহে পাকিস্তানবাসীয়ে বিচাৰিছে যে ভাৰতে বিশেষকৈ ভাৰতে যেনে ধৰণৰ উন্নতি কৰি আছে পাকিস্তানে তেনেধৰণৰ উন্নতিৰ ক্ষেত্ৰত মনোনিৱেশ কৰে এটা জেনাৰেশন থাকে তেওঁলোকে এতিয়া যিখিনি জেনজি আছে বুলি কওঁ আমি গতিকে এটা জেনাৰেশন থাকে এটা প্ৰজন্ম থাকে যি শিক্ষিত হ'ব বিচাৰে তেওঁলোকে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব বিচাৰে তেওঁলোকে ডেভেলপমেন্ট হ'ব বিচাৰে তেওঁলোকে এনে ধৰণেও কয় যে ভাৰত বুলি ক'লে তেওঁলোকৰ এনেকুৱা লাগে যেন ইংলেণ্ডৰ কথা কৈছে লণ্ডনৰ কথা কৈ আছে আমেৰিকাৰ কথা কৈ আছে তেওঁলোকৰ চকুত ভাৰত এটা সপোন গতিকে কাৰণ ভাৰতলৈ তেওঁলোক কিয় আহে চিকিৎসাৰ বাবে ভাৰতলৈ আহে তেওঁলোকে বিভিন্ন তেওঁলোকৰ জৰুৰী গোটেইখিনি কাম তেওঁলোকৰ ভাৰততে হয় ভাৰত তেওঁলোকৰ বাবে এটা বেলেগ ধৰণৰ এখন ছবি আছে গতিকে তেওঁলোকে বিচাৰে যাতে পাকিস্তানো তেনেধৰণে উন্নতি শিখৰলৈ যাওক ডেভেলপ হওক পাকিস্তানত কিন্তু পাকিস্তান চৰকাৰখনে বা পাক সেনাই যেহেতু তেনেকুৱা হ'বলৈ দিয়াই নাই আমি কৈছোৱে যে য'ত ইণ্ডিয়াই বা ভাৰতে ডেভেলপমেন্টৰ কথা চিন্তা কৰে সকলো ফালৰ পৰা শিক্ষা দীক্ষা বিজনেছ বজাৰ সকলো ফালৰ পৰা তাত সম্পূৰ্ণ উল্টা ছবি পাকিস্তানত তাত থকা লোকসকলৰ যেনেকুৱা ধৰণে অভাৱ অনাটনৰ মাজত তেওঁলোকে বাস কৰিছে এই নতুন প্ৰজন্মটোৱে বুজি পাইছে আৰু J-17 এই মুহূৰ্তৰ খবৰ J-17 ধ্বংসপ্ৰাপ্ত হৈছে পাকিস্তানৰ J-17 ধ্বংসপ্ৰাপ্ত হৈছে আৰু আন কেতবোৰ খবৰ আহিছে যে হতাগ্ৰস্ত পাকিস্তানে দিক বিদিক হেৰুৱাই এতিয়া জেনি তেনি যিকোনো কাম কৰিবলৈ ধৰিছে মানে জেনি তেনি আক্ৰমণ কৰিছে পৰিকল্পনাবিহীন আক্ৰমণ কৰিছে এয়া পাকিস্তানৰ হতাগ্ৰস্ততাৰ চূড়ান্ত বহিঃপ্ৰকাশ পাকিস্তানৰ J-17 লষ্ট হৈছে বা পাকিস্তানৰ সেই J-17 যি এয়াৰক্ৰাফ্ট আছে সেয়া ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে আৰু আন কেতবোৰ খবৰ আহিছে যে all intercepted blocked by air defense units missiles from Pakistan directed at Satwari Samba Harespura and Arnia
কি কৈছে হামাসৰ ষ্টাইলত এটেক কৰিছে যেটো মই ইতিমধ্যে কৈছিলো যে হয়তো আইৰন ড্ৰম যেনে ধৰণে মকিমুৰ কৰিবলৈ ডিফেন্স সিস্টেমক হয়তো ভাবিছে যে আমি ডিফেন্স সিস্টেমৰ আৰত গৈ ডিফেন্স সিস্টেমক প্ৰতিৰোধ কৰি হয়তো এনে ধৰণৰ কাম কৰিব পাৰিম পাকিস্তানৰ পৰিকল্পনা হেতু হেয়া হতাগ্ৰস্ততাৰ বহিঃপ্ৰকাশ কাৰণ পাকিস্তানৰ একো নিজৰ পৰিকল্পনা নাই হামাসক অনুসৰণ কৰিছে আৰু এখন ৰাষ্ট্ৰই যেতিয়া হামাসৰ দৰে সন্ত্ৰাসবাদী গোটক অনুকৰণ কৰিব তেনেহলে তেওঁলোকৰ পৰিণাম কি হ'ব পাৰে আমি সহজে গম পাম আইএসআই আৰু হামাসে আপুনি চাওক এই লাষ্টৰ যেটো আমাৰ ব্ৰেকিং আহিছে যে লক কৰিছে আইএসআই হামাস আৰু পিওকে লক কৰা বুলি খবৰ আহিছে পাকিস্তান অকুপাইড কাশ্মীৰত হামাসৰ একাংশ নেতা আৰু আইএসআই যেটো পাকিস্তানৰ চোৰাংচোৱা সংস্থা তেওঁলোক মিলিত হৈছিল আৰু সেই মিলিত হোৱাৰ যেটো বিশেষ মানে মিলিত হোৱাৰ পাছত এতিয়া যেটো আক্ৰমণ হৈছে মানে হামাসে হয়তো কৈছে যে এনেকুৱা ষ্টাইলত আক্ৰমণ কৰা এনেকুৱা কৌশলগত আমি উপায় অৱলম্বন কৰি যদি আক্ৰমণ কৰো তেনেহলে হয়তো আমি ভাৰতক মাত দিব পাৰিম তেনে ধৰণৰ হয়তো ভাবিছিল মানে ইজৰাইলৰ আইৰন ড্ৰমক আক্ৰমণ কৰাৰ দৰে এয়াৰ ডিফেন্স নষ্ট কৰিবৰ চেষ্টা এটা চলাইছিল হেকাৰণে মাল্টিপল এটেক কৰিছিল মাল্টিপল চিপ ৰকেটস তাত এৰি দিয়া হৈছিল অৰ্থাৎ এনে ধৰণে আক্ৰমণ কৰিছে আৰু শিক্ষাটো হামাসৰ পৰা লৈছে F16 পাকিস্তানৰ F16 ৰাজস্থানত ধ্বংসপ্ৰাপ্ত হৈছে ৰাজস্থানত পাকিস্তানৰ F16 ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে ডাঙৰ খবৰ এই মুহূৰ্তত F16 ধ্বংসপ্ৰাপ্ত হৈছে ৰাজস্থানত পাকিস্তানে মানে আকাশ মাৰ্গেৰে সম্পূৰ্ণভাৱে আক্ৰমণ সংগঠিত কৰিছে আৰু ধাৰাবাহিক আক্ৰমণ সংগঠিত কৰি আছে কিন্তু প্ৰতিটো আক্ৰমণে প্ৰতিহত কৰিছে ভাৰতে পাকিস্তানৰ F16 ইতিমধ্যে ৰাজস্থানত ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে মুঠতে ডাঙৰ খবৰ ধাৰাবাহিকভাৱে আহি আছে এই মুহূৰ্তৰ খবৰ পাকিস্তানৰ F16 ধ্বংসপ্ৰাপ্ত হৈছে আৰু কি খবৰ আছে AI-17 লষ্ট হৈছে পাকিস্তানে হেতু মানিও লৈছে একসেপ্ট কৰিছে আপুনি ইতিমধ্যে কৈছে যে F16 কিয়া ধ্বংস হৈছে F15 আজি দিনতো আমি পৰ ভাগতো কৈছিলো যত 15খন চহৰ টাৰ্গেট কৰতে তাত F16 ৰ ভগ্নাংশ পোৱা গৈছিল আৰু আমি হেহতিয়া যিখিনি খবৰ আকৌ এবাৰ কৈ দিছো যে হামাসৰ যেটো ষ্টাইল আছিল সেই ষ্টাইলত আক্ৰমণ কৰিছে ইজৰাইলৰ আইৰন ড্ৰমক প্ৰতিহত কৰিবলৈ চেষ্টা কৰাৰ দৰে ঠিক একে ধৰণে আক্ৰমণ কৰিছে হামাসৰ পৰা শিক্ষা লৈ পেলাই আৰু প্ৰাঞ্জলে কোৱাৰ দৰে লাজ নাই পাকিস্তানৰ লাজ নাই নিৰ্লজ্জ নিজৰ একো তেওঁলোকে খটুৱা নাই তেওঁলোকে হামাসৰ পৰা শিক্ষা লৈছে এইখিনি হেহতিয়া আমাৰ হাতত থকা খবৰ ব্লেক আউটৰ খবৰ আমি দিছোৱে প্ৰতি মিনিটত আহিছে F17 আৰু বহুকেইটা খবৰ আহিছে হয়তো আমাৰ সতীৰ্থ তপদক মই মেছেজ এটা দিবলৈ অনুৰোধ কৰিছো বাৰ্তা এটা দিবলৈ অনুৰোধ কৰিছো সেই বাৰ্তাটোত আমি হয়তো সেইখিনি গম পাম এই মুহূৰ্তত আন কেতবোৰ তথ্য আহিছে যি তথ্য আহিছে আমি প্ৰতিটো তথ্য জনাম পাকিস্তানৰ JF-17 যুদ্ধ বিমান ভূপতিত কৰিছে ভাৰতে ডাঙৰ খবৰ JF-17 যুদ্ধ বিমান ভূপতিত কৰিছে ভাৰতে শ্ৰীনগৰ বিমান কোঠক টাৰ্গেট কৰিছিল পাকিস্তানে কিন্তু সেই টাৰ্গেটক মখিমুৰ কৰিছে ভাৰতে ডাঙৰ খবৰ পাকিস্তানৰ JF-17 যুদ্ধ বিমান ভূপতিত কৰিছে মুঠতে ভাৰতে নিজৰ পৰাক্ৰম আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে ভাৰত কিমান শক্তিমান ভাৰতে কেনে ধৰণে শত্ৰুক দমন কৰিব পাৰে হতাগ্ৰস্ত পাকিস্তানক কেনে ধৰণে শিক্ষা দিব পাৰে হেয়া আকৌ এবাৰ প্ৰমাণ হৈছে আৰু হয়তো তথ্য আহিছে পাকিস্তানৰ JF-17 যুদ্ধ বিমান ভূপতিত কৰিছে বায়ুসেনাৰ আক্ৰমণত ভূপতিত হৈছে পাকিস্তানৰ JF-17 যুদ্ধ বিমান যুদ্ধ বিমান ভূপতিত হৈছে হেয়া পাকিস্তানে ইতিমধ্যে মানি লৈছে আৰু লগতে F16 যিখন আছে পাকিস্তানৰ এয়াৰক্ৰাফ্ট সেই F16 ৰাজস্থানত ভূপতিত হৈছে আৰু আহিছে আৰু বহু খবৰ আহিছে আৰু কি খবৰ আহিছে আপুনি যদি পাপৰি এবাৰ কৈ দিয়ে এই মুহূৰ্তত কি খবৰ আহিছে আৰু নিশ্চয় এই মুহূৰ্তত যিখিনি খবৰ আমাৰ হাতত আহিলে কিয়া আপুনি ইতিমধ্যে কৈছে যে আসলতে পাকিস্তান ফ্ৰাষ্ট্ৰেটেড হৈ পৰিছে বুলি কোৱা হৈছে আপুনি ইতিমধ্যে কৈছে যে সকলো ফালৰ পৰা চেষ্টা কৰিছে কিন্তু সকলো ফালেৰে প্ৰতিহত হৈ পৰিছে বিফল হৈ পৰিছে আৰু ৰাজস্থানৰ F16 প্ৰতিহত কৰা আপুনি ইতিমধ্যে কৈছে যে শেষ হৈ গৈছে আৰু কমপ্লিট ব্লেক আউট হৈছে বিভিন্ন ঠাই তাৰ ভিতৰত ভুজ মাণ্ডৱী বাচু কাটছ এইবোৰ নতুন নতুন যিবোৰ নাম আহিছে এতিয়া আকৌ বেলেগ ধৰণৰ নাম আহিছে সেইবোৰ ঠাইটো হৈছে যিবোৰ ঠাই কথা এতিয়া কেহতিয়াকৈ আহি পৰিছে সেইবোৰ ঠাইটো ইতিমধ্যে ব্লেক আউট কৰা হৈছে আৰু পাকিস্তান আসলতে এই মুহূৰ্তত পাকিস্তান এনেকুৱা ধৰণে দিগবিদিক হেৰুৱাই পেলাইছে ইমান ফ্ৰাষ্ট্ৰেটেড হৈ পৰিছে পাকিস্তান যে পাকিস্তানে সকলো ফালৰ পৰা আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু সেই সকলো আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতে আৰু আমি কম জয় হিন্দ ভাৰতৰ জয় হোক ভাৰতে পাকিস্তানক এখিকনি ভালকৈ দিয়ক প্ৰতিটো ড্ৰোন আক্ৰমণক প্ৰতিহত কৰিছে ভাৰতে পুঞ্চ সীমান্তটো ভীষণ গুলিয়াগুলি তাকধৰ অঞ্চলতো গুলিয়াগুলি এলচিত পাক সেনাৰ গুলিবৰ্ষণ জয়সলমেৰত ভয়ংকৰ বিস্ফোৰণৰ শব্দ লেহত সম্পূৰ্ণ ব্লেক আউট জম্মু বিশ্ববিদ্যালয়ৰ সমীপত ধ্বংস হৈছে 3 পাক ড্ৰোন
কাঠুৱা আৰু কালু চকতো আক্ৰমণ পুঞ্চ কৰ্ণাত পাকিস্তানৰ আক্ৰমণ ৰাজৌৰীৰ কেৰি সেক্টৰত ভীষণ গুলীবৰ্ষণ আৰ্নিয়া মিলিটাৰী বেছতো আক্ৰমণ উত্তৰ আৰু দক্ষিণ ভাৰতৰ মিলিটাৰী বেছক টাৰ্গেট কৰা হৈছে পাকিস্তানৰ প্ৰতিটো টাৰ্গেট কিন্তু ব্যৰ্থ কৰিছে ভাৰতে শ্ৰীনগৰৰ বিমান কোঠকো টাৰ্গেট কৰিছে পাকিস্তানে শ্ৰীনগৰ বিমান কোঠৰ টাৰ্গেটকো প্ৰতিহত কৰিছে ভাৰতে এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰিলে পাক ড্ৰোনক জলন্ধৰতো পাকিস্তানী সেনাৰ আক্ৰমণ হৈছে অপাৰেচন সিন্দুৰৰ পিছত হতাগ্ৰস্ত পাকিস্তানৰ হতাগ্ৰস্ততাৰ চূড়ান্ত বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ JF-17 যুদ্ধ বিমান ভূপতিত কৰিছে ভাৰতে বায়ুসেনাৰ আক্ৰমণত ভূপতিত হৈছে পাকিস্তানৰ JF-17 ভূপতিত হোৱাৰ কথা স্বীকাৰ কৰিছে পাক সেনা প্ৰধানে ডাঙৰ খবৰ এই মুহূৰ্তৰ স্বীকাৰো কৰিছে পাক সেনা প্ৰধানে স্বীকাৰো কৰিছে JF-17 ভূপতিত হোৱাৰ কথা স্বীকাৰো কৰিছে আক্ৰমণ কৰিছে স্বীকাৰো কৰিছে নিজৰ হাৰো মানি লৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি হেয়াই হৈছে পাকিস্তান হেয়াই হৈছে নিৰ্লজ্জ পাকিস্তান যি ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ আহে কিন্তু ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ আহি কেনে ধৰণে মুখ থেকে চাকাইছে পাকিস্তানে ইতিমধ্যে প্ৰাঞ্জলক অভিষেক জনাইছে যে আজি সেই সময়ছোৱাৰ পৰা এতিয়া 9:40 এক ঘণ্টা সময়ত কি হৈছে আটাইখিনি খবৰ আমি আপোনালোকক জনাই গৈছো প্ৰাঞ্জলে ইতিমধ্যে অভিষেক জনালে আৰু কেতবোৰ তথ্য উত্তৰ আৰু দক্ষিণ ভাৰতৰ মিলিটাৰী বেছক টাৰ্গেট কৰা হৈছে পাকিস্তানৰ প্ৰতিটো টাৰ্গেট কিন্তু ভাৰতে ব্যৰ্থ কৰিছে উত্তৰ আৰু দক্ষিণ ভাৰতৰ মিলিটাৰী বেছক টাৰ্গেট কৰাটো বিশেষ লক্ষণীয় শ্ৰীনগৰ বিমান কোঠকো টাৰ্গেট কৰিছে পাকিস্তানে ইতিমধ্যে আমি কৈছো শ্ৰীনগৰ বিমান কোঠৰ টাৰ্গেটকো প্ৰতিহত কৰিছে ভাৰতে এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰিলে পাক ড্ৰোনক জলন্ধৰতো পাকিস্তানী সেনাৰ আক্ৰমণ অপাৰেচন সিন্দুৰৰ পিছতেই হতাগ্ৰস্ত পাকিস্তানৰ এইবোৰ ছবি আমি দেখিবলৈ পাইছো কিমান হতাশ হলে এখন দেশ এনেধৰণে দিক বিদিক হেৰুৱাই পেলাব পাৰে সেয়া আমি স্পষ্ট ৰূপত দেখিবলৈ পাইছো আৰু আন কেতবোৰ তথ্য আহিছে হয়তো সেই তথ্যখিনিও জনাব আৰক্ষীৰ তৰফৰ পৰা এডভাইজৰী আহিছে জম্মু আৰক্ষীক জনোৱা হৈছে কেনেধৰণে তেওঁলোকে ব্লেকআউটৰ সময়ত সেই পিৰিয়ডটো তেওঁলোকে কি কৰিব ভিতৰতে থাকিব সাৱধানে থাকিব কেনেধৰণে লাইট অফ বা ব্লেকআউট সময়ছোৱাত একো জ্বলাবলৈ নাই দিয়া মানা কৰা হৈছে যিবোৰ আমাৰ মক ড্ৰিলত কোৱা হৈছিলে কালি গতিকে ব্লেকআউটৰ সময়ছোৱাত কেনেধৰণে থাকিব তেওঁলোকে ভয় কৰিব নালাগে পেনিক হ'ব নালাগে সেয়া জম্মু পুলিচে এডভাইজৰী দিছে তাত থকা লোকসকলৰ বাবে জাননী জাৰি কৰা হৈছে গতিকে তেনেকুৱা ধৰণে তেওঁলোকে এই দীঘলীয়াকৈ এটা তেওঁলোকে লিখিছে আৰু কৈছে যে ষ্টে এলাৰ্ট ষ্টে সেফ বুলি তেওঁলোকে দিছে ষ্টে সেফ অৰ্থাৎ জম্মুত এতিয়া আমি এই মুহূৰ্তলৈকে কৈ আছো যে আজি আৰম্ভণি জম্মুৰ পৰাই হৈছে গতিকে জম্মুৰ বাসিন্দাসকলৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে তেওঁলোকক কোৱা হৈছে তেওঁলোকে ব্লেকআউটৰ সময়ছোৱা কাৰণ 9 বজাৰ পৰা পুৱা 5 বজালৈকে ব্লেকআউট থাকিব এই সময়ছোৱাত তেওঁলোকে ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে ইয়াৰ পূৰ্বেও যিহেতু আমি কৈছিলো যে পেহেলগাম এটেকৰ পিছত এটা ধাৰণা কৰাই হৈছিল যে হিফালৰ পৰা হিমান্তৰ সিপাৰৰ পৰা যেটো আক্ৰমণ কৰা হ'ব গতিকে সেই সময়ছোৱাতে বাংকাৰৰ ব্যৱস্থা কৰি দিয়া হৈছিল সীমান্ত অঞ্চলত বাংকাৰ কেনে ধৰণে তাত সাজু কৰি ৰখা হৈছিল আৰু তেওঁলোক অভ্যস্ত তেওঁলোকে জানে কেনে ধৰণে থাকিব লাগে গতিকে তেওঁলোক আছে কিন্তু হঠাৎ পুঞ্জত আক্ৰমণ হঠাৎ ৰাজৌৰীত আক্ৰমণ হঠাৎ আজি 15খন চহৰৰ টাৰ্গেট হঠাৎ নিখাৰ ভাগত আকৌ অন্য চহৰৰ টাৰ্গেট এয়া পাকিস্তান হতাগ্ৰস্ত নহয় আৰু কি বুলি কোৱা যায় পাকিস্তান হতাগ্ৰস্ত আৰু পূৰ্বৰে পৰা হতাগ্ৰস্ত আজি নহয় পাকিস্তান 1947 চনৰ 15 আগষ্টৰ পৰা হতাগ্ৰস্ত কাৰণ পাকিস্তানে হয়তো ভাবিছিল যে আমি স্বাধীন হৈ অধিক উন্নতি কৰিম কিন্তু হেতু নহলগৈ পাকিস্তানে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ নিজৰ বাবে এক প্ৰকাৰ কালিমা নমাই আনিলে নিজৰ বাবে ভৰিত কুঠাৰ মৰাৰ দৰে কাম কৰিলে সেই পাকিস্তানে হেহে 1947 চনৰ পৰা ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি আহিছে পাকিস্তানে যি সময়ত প্ৰগতিৰ কথা চিন্তা কৰিব পাৰিব লাগিছিল সেই কাম তেওঁলোকে নকৰিলে ভাৰতৰে পানী খায় ভাৰতৰে তেওঁলোকে বিৰুদ্ধাচৰণ কৰে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰে যদি ভাৰতে পানী নিদিলেহেঁতেন তেনেহলে পাকিস্তানৰ অৱস্থা কি হ'লহেঁতেন পাকিস্তানত আমি জানো যে পাকিস্তানৰ বিভিন্ন প্ৰদেশে ভাৰতৰ পৰা যোৱা পানীৰে খেতিবাতি কৰে আৰু সেই খেতিবাতিৰে সন্ত্ৰাসবাদীক পুহে মানে সন্ত্ৰাসবাদীক সেই খেতিবাতিৰ পৰা উৎপাদিত হোৱা খাদ্য সামগ্ৰীৰে খাদ্য যোগান ধৰি হৃষ্টপুষ্ট বনাই দিয়া হয় আৰু সেই সকলে ভাৰতৰ পানীৰ পৰা হৃষ্টপুষ্ট হৈ ভাৰতৰ ভূমিত আহি আক্ৰমণ সংঘটিত কৰে কিমান নিৰ্লজ্জ হ'ব পাৰে কিমান জঘন্য হ'ব পাৰে আৰু এতিয়া সিন্ধু জলচুক্তি বাতিল কৰি ভাৰতে নিজৰ সেই বিচক্ষণতাৰ পৰিচয় আকৌ এবাৰ দাঙি ধৰিছে এটা সময়ত হয়তো একাংশ ৰাজনৈতিক নেতাৰ কিছু দুৰ্বলতাৰ সুযোগ লৈ পাকিস্তানে বিশ্ব বেংকৰ কথা দুহাৰি ভাৰতবৰ্ষৰ পানীৰ 70% ব্যৱহাৰ কৰিছিল ভাৰতবৰ্ষৰ পানীৰ 30% কেৱল নিজৰ আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ভোগ কৰিব পাৰিছিল 70% পাকিস্তানক দি দিয়া হৈছিল তাৰ পাছতো এই নিৰ্লজ্জ পাকিস্তানে ইমানখিনি ভাৰতৰ পৰা পায়ো ভাৰতৰ বিৰুদ্ধে কিমান ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে 1947 চনৰ পৰা চাওক এইখন পাকিস্তানৰ বাৰু উন্নতি কেনে ধৰণে হ'ব নিজৰ
কাষত থকা যিখন দেশৰ পৰা পাকিস্তানে খাই আছে সেইখন দেশৰে উন্নতি নিবিচৰা এই পাকিস্তানে সেইখন দেশৰে বিৰুদ্ধাচৰণ কৰা পাকিস্তানে ক'ৰ পৰা উন্নতি কৰিব পাৰিব সেইবাবে পাকিস্তানৰ জনসাধাৰণ আজি বিতুষ্ট পাকিস্তানৰ জনসাধাৰণ আজি অসন্তুষ্ট পাকিস্তানে সেইকাৰণে নিজৰ মাটিতে ভেটি হেৰুৱাইছে পাকিস্তান বৰ্তমান অৱস্থাৰ মাজত দুৰ্বিষহ অৱস্থাৰ মাজত আছে আৰু সেয়েহে এতিয়া দিক বিদিক হেৰুৱাই হতাগ্ৰস্ত পাকিস্তানে জিটি কাম কৰিবলৈ ধৰিছে কিন্তু ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিছে এই সমুচিত প্ৰত্যুত্তৰ আগন্তুক কেইবাদিনলৈকে চলি থাকিব যেতিয়ালৈকে পাকিস্তান পিছুৱাই নাযায় যেতিয়ালৈকে পাকিস্তানে শিৰ নত নকৰে তেতিয়ালৈকে ভাৰতৰ এই শিক্ষা পাকিস্তানৰ ওপৰত চলি থাকিব কাৰণ এয়া পূৰ্বৰ ভাৰতবৰ্ষ নহয় এয়া নতুন ভাৰতবৰ্ষ এই নতুন ভাৰতবৰ্ষই শত্ৰুক শিক্ষা দিব জানে শত্ৰুক ভৰিৰ তলত মুহাৰিব জানে শত্ৰুক নাক কৰিব জানে আৰু এই পাকিস্তান যি জন্ম লগ্নৰে পৰা মিছলিয়া পাকিস্তান মিছা কথাৰ ওপৰতে টিকি আছে এই পাকিস্তান এতিয়া হতাশ হৈছে কিন্তু এই পাকিস্তানে এই হতাগ্ৰস্ততাৰ যি ফল সেয়া দেখুৱাইছে আৰু নিৰ্লজ্জ পাকিস্তান আমি কৈয়ে আছো যে প্ৰতিহত কৰিছে আৰু ইতিমধ্যে কোৱা হৈছে যে যাৰ ইতিমধ্যে প্ৰাঞ্জলে কৈছে যে যাৰ খাই আছে তাকে বিশ্বাসঘাতকতা কৰিছে সেয়াই হৈছে পাকিস্তান ভালকৈ চলি আছিল কাশ্মীৰ পৰ্যটনৰ ক্ষেত্ৰত উন্নতি কৰি গৈ আছিল কাশ্মীৰ কি কৰিছিল কাশ্মীৰৰ বাসিন্দাসকলে দুবেলা দুমুঠি খাবলৈ তেওঁলোকৰ নুজুৰে পাকিস্তানৰ সেই পেহেলগামৰ পৰা আৰম্ভ কৰি সেই অঞ্চলৰ লোকসকলৰ সৰু খুৰাকৈ তেওঁলোকে চলি আছিলে ঘৰত এজন লোকে তাত কাম কৰিছিলে হাজিৰা কৰিছিলে ঘোঁৰা তাত তেওঁলোকে পৰ্যটকসকলৰ বাবে তেওঁলোকে চলাইছিলে ঘোঁৰা তেওঁলোকে সৱাৰি কৰিছিলে তাতো নজৰ লাগিলে পাকিস্তানৰ সেয়া চাব নোৱাৰিলে কাশ্মীৰৰ সেই উন্নতি পাকিস্তানে সহ্য কৰিব নোৱাৰিলে কাৰণ সেই উন্নতি পাকিস্তান সেই উন্নতি যেহেতু কোৱাই হৈছে যে যেহেতু সেয়া ভাৰতৰ যি ধৰণে ডেভেলপমেণ্ট হৈছে যি উন্নত চাৰিওফালৰ পৰা যি ধৰণে উন্নতি সাধন কৰিছে ভাৰতে সেয়া পাকিস্তানৰ চকু চৰহা পাকিস্তানে সেয়া সহ্য কৰিব নোৱাৰিলে আৰু যাৰ বাবে পাকিস্তানে পেহেলগাম এটেক কৰিলে 25 গৰাকীকৈ ভাৰতীয় লোকক এগৰাকী নেপালক এগৰাকী বিদেশী 26 গৰাকীকৈ লোকক পৰিয়ালৰ সন্মুখতে হত্যা কৰিলে সেয়া হৈছে পাকিস্তান সেই পাকিস্তানক উচিত উত্তৰ দিবলৈ প্ৰত্যুত্তৰ দিবলৈ কাৰণ কৈছিলে তেওঁলোকে যা মোদীক কৈ দিবি মোদীয়ে সেইকাৰণে 7 তাৰিখে উত্তৰ দিলে আৰু যেতিয়া উত্তৰ দিলে তাৰ পিছতে এয়া অৱস্থা হৈছে এতিয়া পাকিস্তানৰ হতাশ হৈ পৰিছে ফ্ৰাষ্ট্ৰেটেড হৈ পৰিছে তাৰ পিছত আক্ৰমণ কৰিছে সীমান্ত অঞ্চলত নিৰপৰাধী লোকৰ ওপৰত আক্ৰমণ কৰিছে আৰু এই মুহূৰ্তত সাইৰেন হয়তো বাজি উঠিছে এই মুহূৰ্তত সাইৰেনৰ শব্দ আমি শুনাইছো ইয়া সাইৰেনৰ শব্দ আপোনালোকে শুনিছে আৰু বৰ্তমান উপলব্ধি কৰিছে কেনেধৰণৰ অৱস্থা এই সীমান্তমূৰীয়া অঞ্চলবোৰত এয়া যোধপুৰত এনেধৰণে সাইৰেন বাজি উঠিছে আৰু তাৰ মাজতে IPLৰ এখন খেল বাতিল কৰা হৈছে আমাৰ সতীৰ্থ অপৰাজিতাই কৈছে ধৰমশালাত অনুষ্ঠিত হৈ থকা IPL বাতিল কৰি দিয়া হ'ল বন্ধ কৰি দিয়া হ'ল ষ্টেডিয়ামৰ ফ্লাড লাইট আবদাসা নাখত্ৰানা ভুজ মাণ্ডৱী বাছত ব্লেক আউট কৰা হৈছে আৰু IPLৰ খেল ইণ্ডিয়ান প্ৰিমিয়াৰ লিগৰ খেল বাতিল কৰি দিয়া হৈছে খেল অনুষ্ঠিত হৈ আছিল কিন্তু আধাতে বন্ধ কৰি দিয়া হৈছে ষ্টেডিয়ামৰ ফ্লাড লাইট বন্ধ কৰি দিয়া হৈছে ধৰমশালাত অনুষ্ঠিত হৈ থকা IPLৰ খেল বাতিল কৰি দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো শিফট কৰা হৈছিল ধৰমশালালৈ লৈ যোৱা হৈছিল তাতো এতিয়া বাতিল কৰা হৈছে হয়নে এই খবৰ বাতিল কৰি দিয়া সুৰক্ষাটো জৰুৰী কাৰণ আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে বা সেনাবাহিনীয়ে নিবিচাৰে যাতে ভাৰতৰ এজন লোকৰো মৃত্যু হোক ভাৰতৰ এজন লোকো যাতে আঘাতপ্ৰাপ্ত হ'বলগীয়া নহয় তাৰ বাবে সদা সষ্টম ভাৰতীয় সেনা ভাৰত চৰকাৰ সেই কাৰণে এইখিনি সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সেইটো বৰ ভাল কাৰণ জনসাধাৰণৰ নিৰাপত্তাই হৈছে চৰকাৰৰ মূল দায়িত্ব কিন্তু পাকিস্তানৰ দৰে দেশে জনসাধাৰণৰ নিৰাপত্তা নিবিচাৰে সেই দেশবোৰৰ এটাই উদ্দেশ্য নিজৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে নেতাবোৰৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে পাকিস্তানৰ সেনাবাহিনীৰ বিষয়াসকলৰ অথবা ISIৰ মুৰব্বীসকলৰ সেইখনে হৈছে পাকিস্তান আৰু জনসাধাৰণৰ কথা চিন্তা নকৰা পাকিস্তানৰ সেয়েহে থৰক বৰক স্থিতি দেখিবলৈ পোৱা গৈছে সেয়েহে অৱস্থা খোজনীয় দেখিবলৈ পোৱা গৈছে আৰু হয়তো কেতবোৰ তথ্য আহিব আমাৰ নিশা সকলো ধৰণৰ লাইট বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ক'ত দিয়া হৈছে সেইটো আমি জানিবলৈ বৰ্ণালীৰ পৰা ইচ্ছা কৰিম নিশা সকলো ধৰণৰ লাইট বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে কোনোবা প্ৰান্তত অৱশ্যে ব্লেক আউটৰ কথা ইতিমধ্যে পাপৰি আপুনি কৈছে বহুকেইটা অঞ্চলত ব্লেক আউট কৰা হৈছে সকলো লাইট বন্ধ থাকে দম্ভালি চাব প্ৰাঞ্জল কিছুমান খবৰ যেহেতু আমাৰ হাতত আহি আছে আমি আপোনালোকক এখিটা জনাই দিওঁ যেহেতু আমি লাইভত আছো গতিকে আমাৰ হাতত তথ্যখিনি মোবাইলৰ যোগেদি আমি পাই আছো সেই আপডেটে আমি আপোনালোকক জনাই গৈ আছো কিন্তু এই মোবাইলৰ তথ্যবোৰ আমাৰ সতীৰ্থসকলে দি আছে নিউজ 18 এক্সক্লুসিভ শুদ্ধ খবৰ দি আছো আমি আপোনালোকক এক্সক্লুসিভ খবৰ আমি আপোনালোকক দি আছো তাৰ মাজতে আপুনি দম্ভালি চাব আমি যেহেতু কথা প্ৰসংগত কথা পাতিছো পাকিস্তানৰ সেনাৰ জেনেৰেল আহমদ শৰীফ চৌধুৰীয়ে কৈছে আমি যেতিয়া নিৰ্বাচিত কৰা সময় আৰু নিৰ্বাচিত কৰা ঠাইত আমি যেতিয়া আক্ৰমণ কৰিম ভাৰতত তেতিয়া সমগ্ৰ বিশ্বই শুনিব দম্ভালি চাওক পাকিস্তানৰ দম্ভালি পাক সেনাৰ যে সমগ্ৰ বিশ্বই শুনিব আমি যেতিয়া আক্ৰমণ কৰিম সেয়া সমগ্ৰ বিশ্বই শুনিছে যে কেনেকৈ আকাশ মাৰ্গতে শেষ কৰি পেলোৱা হৈছে পাকিস্তানৰ
মিসাইল পাকিস্তানৰ ড্ৰোন সুইচাইড ড্ৰোন এটাৰ পাছত আন এটাকৈ প্ৰতিটো আক্ৰমণকে প্ৰতিহত কৰিছে ভাৰতে মন কৰিবলগীয়া যে পাকিস্তানে হয়তো ভাবিছিল ভাৰতে যেনে ধৰণে বিশেষ ড্ৰোন এটেক কৰি পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি পেলালে পাকিস্তানৰ সেই তেওঁলোকৰ মানে মস্তিষ্ক উৰ্বৰ মস্তিষ্কৰ কথা ভাবক যে পাকিস্তানে ভাবিছিল আমিও ড্ৰোন এটেক কৰিম আমিও হয়তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিধ্বংসী ৰূপ কৰিব পাৰিম বা ধ্বংসস্তূপত পৰিণত কৰিব পাৰিম কিন্তু সেইটো ইচ্ছা পূৰণ নহল পাকিস্তানৰ কাৰণ পৰিকল্পনা ভালদৰে নকৰে পাকিস্তানে নিজৰ সেই মস্তিষ্কই নাই মস্তিষ্কত হয়তো একো নাইয়েই পাকিস্তানৰ যাৰ বাবে হয়তো তেওঁলোকে ভালদৰে চিন্তাবোৰো কৰিব নোৱাৰে ভাৰতৰ দৰে একেই কৌশল লয় হয়তো হামাছৰ পৰা কৌশল শিকি লয় কিন্তু কাম নাই সেইবোৰ কৌশলে কোনো কামত দিয়া নাই আৰু যাৰ বাবে বৰ্তমান পাকিস্তানৰ অৱস্থা এতিয়া শোচনীয় পাকিস্তানে প্ৰতিটো ক্ষেত্ৰতে মুখ ঠেকেচা খাইছে উত্তৰ আৰু দক্ষিণ ভাৰতৰ মিলিটাৰী বেছক টাৰ্গেট কৰা হৈছিল কিন্তু সেই সকলো টাৰ্গেটে ভাৰতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে এই দুৰ্ভাগ্যই পাকিস্তানক হয়তো বহু দিনলৈকে লগ নেৰিব প্ৰতিটো ড্ৰোন আক্ৰমণকে প্ৰতিহত কৰিছে ভাৰতে এটাটো সফল হ'ব নাই পৰা প্ৰতিটো আক্ৰমণকে প্ৰতিহত কৰিছে ভাৰতে পুঞ্চ সীমান্তত ভীষণ গুলিয়াগুলি কৰিছিল কিন্তু তাতো ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে S-400 আৰু আকাশ পাকধৰ অঞ্চলতো গুলিয়াগুলি কৰিছিল তাতো প্ৰতিৰোধ কৰিছে ভাৰতে এলঅচিটো পাক সেনাই গুলিবৰ্ষণ কৰিছিল কিন্তু সেয়াও প্ৰতিৰোধ কৰিছে শ্ৰীনগৰত বৰ্তমান ব্লেকআউট গোটেই শ্ৰীনগৰখন অন্ধকাৰত ডুব গৈছে বৰ্তমান জয়সলমেৰত ভয়ংকৰ বিস্ফোৰণৰ শব্দ কিছু সময় পূৰ্বে শুনিবলৈ পোৱা গৈছিল সেই আতংক এতিয়াও কিন্তু জয়সলমেৰত মানে শেষ হোৱা নাই সেই আতংক এতিয়াও বিৰাজ কৰি আছে লেহত সম্পূৰ্ণ ব্লেকআউট জম্মু বিশ্ববিদ্যালয়ৰ সমীপত 3 পাক ড্ৰোন ধ্বংস হৈছে যি ড্ৰোনৰ সহায়ত পাকিস্তানে আক্ৰমণ কৰিবলৈ আহিছিল সেয়া জম্মু বিশ্ববিদ্যালয়ৰ সমীপত ধ্বংসস্তূপত পৰিণত হৈছে কাঠুৱা আৰু কালু চকতো আক্ৰমণ পুঞ্চ কৰ্ণাট পাকিস্তানৰ আক্ৰমণ ৰাজৌৰীৰ ফেৰী সেক্টৰত ভীষণ গুলিবৰ্ষণ কিন্তু প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰাৰ খবৰ আহিছে আৰু হয়তো বহুখিনি তথ্য আহি আছে আৰু কি তথ্য আহি আছে আপোনাৰ হাতত আন কি তথ্য আছে দিল্লীৰ এটা খবৰ যে দিল্লীৰ সকলো গভৰ্ণমেণ্ট অৰ্থাৎ অল লিভছ অফ দিল্লী গভৰ্ণমেণ্ট অফিচিয়েল কেনচেলড তেওঁলোকৰ ছুটিসমূহ কেনচেল কৰি দিয়া হৈছে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত কাৰণ এই ঠাইবোৰ যিহেতু সীমান্ততে পৰি যায় পঞ্জাৱ হওক দিল্লীৰ গতিকে এটা এনেকুৱা ধৰণৰ অঞ্চল হৈ পৰিছে সেইবাবে তাত যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ লিভ কেনচেল কৰি দিয়া হৈছে এতিয়া এনেধৰণৰ তথ্য আহি থাকিব তথ্য আহি থাকিব সকলো ধৰণে এনেধৰণে চৰকাৰখনেও যিহেতু ব্যৱস্থা গ্ৰহণ কৰি থাকিব প্ৰতি মুহূৰ্তত তথ্য আহি থাকিব হয় হয় আমাৰ লাইভটো আমি পুনৰ খুলি লৈছো কাৰণ যাতে দৰ্শকসকলৰ মতামতো আমি চাব পাৰো বহু সংখ্যক দৰ্শক বৰ্তমান দৰ্শকসকলে এটা কথাই কৈ আছে যে শত্ৰুক বিনাশ কৰিব লাগে ভাৰত মাতৃৰ জয় বুলি কৈছে সুনু বৰুৱাই কৈছে যে ভাৰতীয় সেনাবাহিনী জিন্দাবাদ ধ্ৰুৱজ্যোতি এডিটিঙে কৈছে যে আমি এই যুঁজত জিকিমেই জিতুমণি সূত্ৰধৰে কৈছে ভাৰতীয় সেনা জিন্দাবাদ ভাৰ্গৱ লাহনেও কৈছে হৰ হৰ মহাদেৱ সুনু বৰুৱাই কৈছে ভাৰত বেষ্ট ভাৰত জিকিবই নয়নে কৈছে হৰ হৰ মহাদেৱ বিক্ৰম দাসেও মতামত আগবঢ়াইছে উত্তম নাথেও মতামত আগবঢ়াইছে অনুপম গগৈ মতামত আগবঢ়াইছে বহু লোকে বৰ্তমান আমাৰ কমেণ্ট বক্সত মতামত ভৰি পৰিছে আৰু সকলোৱে কৈছে যে ভাৰতীয় সেনা জিন্দাবাদ ভাৰত মাতৃৰ জয় আনকি আনোৱাৰ হুছেইনেও কৈছে ভাৰতীয় সেনাবাহিনী জিন্দাবাদ ভূষণ সোণোৱালেও কৈছে ভাৰত মাতৃৰ জয় ৱাইটি তৌফিকেও কিছু মতামত আগবঢ়াইছে সকলোৱে মুঠতে ভাৰত মাতৃৰ জয়ধ্বনি দিছে আৰু এইখিনি সময় জটিল সময় যদিও ভাৰতৰ হাতত শক্তি আছে ভাৰতে শত্ৰুক দমন কৰিব পাৰে কিন্তু সাৱধানতা প্ৰতিগৰাকী লোকেই লোৱাটো প্ৰয়োজন আমি কিছুদিন পূৰ্বে বিশেষ এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে যদি শত্ৰুৱে আমাক আক্ৰমণ কৰে আমি সুৰক্ষিত স্থানত কেনেধৰণে আশ্ৰয় ল'ম সেয়েহে প্ৰতিটো তথ্য আমি আপোনালোকক দি আছোঁ ইতিমধ্যে মক ড্ৰিলো হৈছে মক ড্ৰিলতো বুজাই দিয়া হৈছে যে আমি কেনেধৰণে যদি আক্ৰমণ হয় সেই আক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰিম সকলোৱে সংযম ৰক্ষা কৰাটো দৰকাৰ ধৈৰ্যশীল হোৱাটো দৰকাৰ আৰু যিসকল অগ্ৰজ ব্যক্তি সেই অগ্ৰজ ব্যক্তিসকলে যিসকল উঠি অহা চাম আছে তেওঁলোকক বাদ দেখুৱাটো দৰকাৰ এইখিনি সময় আমি সংযম ৰক্ষা কৰাৰ সময় আৰু এজনে আনজনক সহায় কৰাৰ সময় একতাৰে আমি দেশবাসী একগোট হোৱাৰ সময় আৰু এই জটিল সময়খিনিত ভাৰতবাসী এতিয়া একগোট হৈছে ভাৰতবাসী প্ৰতিগৰাকী লোকেই মতামত আগবঢ়াইছে আৰু প্ৰতিগৰাকী লোকেই কৈছে যে আমি দেশ সেৱাত আত্মনিয়োগ কৰিবলৈ ইচ্ছুক আৰু প্ৰয়োজন হলে আমি দেশৰ হকে যুঁজিবলৈ সাজু আছো নিশ্চয় আৰু এই কথাটো যে প্ৰাঞ্জল আপুনি ক'লে তাত প্ৰাক্তন যিসকল সেনাৰ লোক আছিলে অসমতো আমি আমাৰ সাংবাদিকসকলে বিভিন্ন প্ৰান্তত থকা আমাৰ যিসকল সাংবাদিক আছে তেওঁলোকে বাতৰি ইতিমধ্যে সংগ্ৰহ কৰিছে সেইসকল সেনা যিসকল এতিয়া বৰ্তমান তেওঁলোকে যিহেতু অৱসৰ গ্ৰহণ কৰিছে বয়সো হৈছে 70 উদ্ধৰ হৈছে 80 উদ্ধৰ হৈছে তেওঁলোকেও কৈছে যে আমি এতিয়াও যুদ্ধ কৰিবলৈ সাজু হৈ আছো যুদ্ধ হওক আমি যাম আমি যুদ্ধ কৰিম আমি যুদ্ধ কৰিম আমি যুদ্ধৰ বাবে এতিয়াও সাজু আমাৰ কিমানখিনি শক্তি আছে এয়া হৈছে আমি ভাৰতীয় গতিকে আমাৰ
যেনে ধৰণে নহওক কিয় মুঠৰ ওপৰত পাকিস্তানক সম্পূৰ্ণৰূপে শেষ কৰি পেলাব লাগে প্ৰত্যেকে সমস্বৰে একেটা কথাই কৈছে অমৃতসৰৰ পৰা কিছুমান খবৰ যেহেতু আমি সেই সমূহ অঞ্চলৰ কথা কৈ আছো গতিকে অমৃতসৰতো যিবোৰ বৰ্ডাৰ টাউন আছে চহৰ আছে আজনালা বুলি তাত কোৰ্ট আদালত বন্ধ কৰি দিয়া হৈছে 9 তাৰিখৰ পৰা 14 তাৰিখলৈকে মে মাহৰ তাত সাধাৰণ ৰাইজৰ যোৱা নিষিদ্ধ কৰা হৈছে অৰ্থাৎ এই বৰ্তমান যিটো পৰিস্থিতি সাম্প্ৰতিক যিটো পৰিস্থিতি তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ ঠাই ঠাই বন্ধ কৰি দিয়া হৈছে পাকিস্তান অকুপাইড কাশ্মীৰতো বিদ্যালয়সমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ঠায়ে ঠায়ে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে মুঠৰ ওপৰত যুদ্ধ আৰম্ভ হৈছে এতিয়া যুদ্ধ আৰম্ভ হৈছে ভাৰতে ইতিমধ্যে প্ৰতিহত কৰিছে এই মুহূৰ্তলৈকে আমি আপোনালোকক ব্ৰেকিং জনাই আছো যিমান কেইটা মিসাইল 9টা 8টা যিমান কেইটা মিসাইল ইতিমধ্যে আকাশ মাৰ্গেৰে পেলাইছে সকলো শেষ কৰি দিছে S-400 আৰু আকাশে গতিকে ভাৰতে এই আজি এতিয়া যদি চাও প্ৰাঞ্জল এই কিছু মুহূৰ্ত কিন্তু একো খবৰ নাই এতিয়া আকৌ হয়তো 5 মিনিটৰ পিছত এটা খবৰ আহিব আমুক স্থানত আক্ৰমণ কৰিছে আসলতে যুদ্ধ হলে পৰিবেশটো তেনেকুৱাই হয় আক্ৰমণ হৈ থাকে অলপ সময়ৰ কাৰণে আক্ৰমণ স্তব্ধ হয় পুনৰ আক্ৰমণ হয় মানে গ্যাপ দি অলপ মাজত সময় দি আক্ৰমণবোৰ সংঘটিত হয় উৰে নিখাটো যুদ্ধ হ'ব বুলি ক'ব উৰে নিখা বা কেবা দিনো একেলগে যুদ্ধ হ'ব হোৱাৰ সম্ভাৱনা থাকে মানে আপুনি কৈ দিব নোৱাৰে যে যুদ্ধখন ইমান দিনে চলিব বা ইমান দিনতে শেষ হ'ব মানে যদি এবাৰ এনে ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে বহু দিনলৈকে এই অচলাৱস্থা বিৰাজ কৰি থাকিব কেদিনমানৰ কাৰণে হয়তো কিছু সাময়িক যুদ্ধবিৰতিৰ দৰে অৱস্থা হ'ব পাৰে অথবা কেতবোৰ আমি বিশেষ গতিবিধি নেদেখিব পাৰো কিন্তু আকৌ পুনৰ গতিবিধি দেখি যাব পাৰো মানে সেইটো এটা নিত্য নৈমিত্তিকভাৱে হৈ থকা ঘটনা কাৰণ আমি ৰাছিয়া ইউক্ৰেইনৰ ক্ষেত্ৰতো দেখিবলৈ পাইছো ইজৰাইল হামাছৰ ক্ষেত্ৰতো দেখিবলৈ পাইছো যেতিয়া ইজৰাইলে গাজাত আক্ৰমণ কৰিছিল তেনে ধৰণৰ ছবি মুঠতে যিকোনো হ'ব পাৰে সাধাৰণতে আপুনি মন কৰিব দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দীঘলীয়া যুদ্ধ আজিলৈকে হোৱা নাই আমাৰ দৰ্শকসকলকো কৈ থওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত অৱশ্যে ভিয়েটনামৰ যুদ্ধখন হৈছিল আমেৰিকাৰ সৈতে সেই ভিয়েটনামৰ যুদ্ধখনেই দীঘলীয়া যুদ্ধ আছিল তাৰ বাহিৰে কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এখনো দীঘলীয়া যুদ্ধ বিশ্বত হোৱা নাই কেৱল মাত্ৰ ভিয়েটনামৰ যুদ্ধখন অলপ দীঘলীয়া আছিল কিন্তু এতিয়া যদি কিবা কাৰণত যুদ্ধ হয় ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখন অলপ দীঘলীয়া হৈ গৈ আছে বা ইজৰাইল আৰু হামাছ যদিও দেশ নহয় যুদ্ধখন দীঘলীয়া হৈ গৈ আছে কিন্তু শেহতীয়াভাৱে যিবোৰ 2022-23 পৰা যুদ্ধ আৰম্ভ হৈছে সেইবোৰ এতিয়া লাহে লাহে দীঘলীয়া হ'ব ধৰিছে মানে ভিয়েটনামৰ যুদ্ধখন বহু দিন চলিছিল কিন্তু এতিয়া শেহতীয়াকৈ 2022 পৰা যিবোৰ যুদ্ধ বিশ্বত আৰম্ভ হৈছে নতুনকৈ সেইবোৰ কিন্তু দীঘলীয়া হ'বলৈ আৰম্ভ কৰিছে মানে আমি এটা আশংকা কৰিব পাৰো নেকি যে ভাৰতেও যদি এই যুদ্ধ এনেধৰণে কৰি থাকে পাকিস্তানৰ যদি পিছ হুকি নাযায় তেনেহলে যুদ্ধ দীঘলীয়া হ'ব পাৰে কেবা মাহু কেবা বছৰ কাৰণ এতিয়া আপুনি যদি চাই আপুনি ক'লে যে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখনকে চাওক সেইখনো দীঘলীয়া এটা যুদ্ধ মাজে মাজে আকৌ যুদ্ধ বিৰতি লয় আকৌ যুদ্ধ হয় যুদ্ধ বিৰতি লয় আকৌ যুদ্ধ হয় মধ্যস্থতা কৰে কোনোবাই আকৌ আলোচনা হয় আকৌ ঠিক তেনেধৰণে দেখিবলৈ পোৱা যায় যে আকৌ যুদ্ধ হয় গতিকে যুদ্ধ যদি আৰম্ভ হয় যুদ্ধ দীঘলীয়া হ'ব এতিয়া কথা হৈছে সেয়া নিৰ্ভৰ কৰিব পাকিস্তানৰ ওপৰত কাৰণ ভাৰতে বাৰবাৰ এটা কথাই কৈ আছে গতিকে পাকিস্তানে যদি পিছ হুহুকি নাযায় তেতিয়াহ'লে এখন দীঘলীয়া যুদ্ধ হোৱাৰ সম্ভাৱনা আছে মানে পাকিস্তানে 1971ত গুলি শেষ হোৱাৰ বাবেই আত্মসমৰ্পণ কৰিছিল এইবাৰো হয়তো তেনেকুৱা হ'ব যে পাকিস্তানৰ গুলি বাৰুদ অথবা আৰ্থিকভাৱে অধিক অভাৱ হোৱাৰ ফলত তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব পাৰে আৰ্থিকভাৱে অভাৱ হ'ব পাৰে ভাৰতেতো পিছু হুকি নাযায় ভাৰতৰ সেইটো পূৰ্বৰ এটা পৰম্পৰা বা দৃঢ় স্থিতি যে কেতিয়াও ভাৰত পিছু হুকি নাযায় বা ক্ষীণত নকৰে ক্ষীণত কিন্তু পাকিস্তানে কৰি আহিছে ধাৰাবাহিকভাৱে সেয়ে এইবাৰো পাকিস্তানে ক্ষীণত কৰিব সেইটো আপোনালোকে বিশ্বাস ৰাখক পাকিস্তানে এইবাৰ ক্ষীণত কৰিব বা আত্মসমৰ্পণ কৰিব কিন্তু পাকিস্তানে জানি বুজিও কিয় নিজৰ ভৰিত কুঠাৰখন মাৰি থাকে পাকিস্তানে এই কথা জানে যে প্ৰতিটো যুদ্ধতে তেওঁলোক পৰাভূত হৈ আহিছে তাৰ পাছতো পাকিস্তানৰ এই চৰিত্ৰৰ কিয় শুধৰণি হোৱা নাই বিশ্বাস কৰক এই মুহূৰ্তত এনেধৰণৰ বাৰ্তা আহিছে যে আজি নিশাটো পাকিস্তানৰ বাবে দুঃস্বপ্ন হ'বলৈ গৈ আছে সেনাবাহিনীৰ প্ৰাক্তন বিষয়া বা আন একাংশ লোকে ইনষ্টাগ্ৰাম বা আন একাংশ মাধ্যমত ছ'চিয়েল মিডিয়াত এনেধৰণৰ কিছু বাৰ্তা দিছে যে আজিৰ নিশাটো পাকিস্তানৰ বাবে দুঃস্বপ্ন হ'বলৈ গৈ আছে ইতিহাসত আজিৰ নিশাৰ অভিশপ্ত সময়খিনি পাকিস্তানে মনত ৰাখিব বুলি কোৱা হৈছে মানে আজি কিবা হয়তো বহুত ডাঙৰ হ'ব সম্ভাৱনা আছে আমি পুনৰ কওঁ এয়া কোনো স্পষ্ট তথ্য নহয় কাৰণ সেনাবাহিনীয়ে সকলো কথা গোপনে ৰাখে ভাৰত চৰকাৰে সকলো কথা গোপনে ৰাখিছে মাত্ৰ দুই এটা যিবোৰ বাৰ্তা আহিছে তাৰ পৰা আমি অনুমান ভিত্তিকহে কথাখিনি কৈছোঁ যে আজিৰ নিশা হয়তো ডাঙৰ সবাতোকৈ বৃহৎ এটা আক্ৰমণ হ'ব পাৰে কাৰণ লাহোৰৰ এয়াৰ ডিফেন্স সিস্টেম ভাৰতে ইতিমধ্যে ধ্বংস কৰি থৈ দিছে হয়তো সেইবোৰ স্থানত ভয়ংকৰ বিস্ফোৰণ হ'ব পাৰে সেইবোৰ স্থানত হয়তো ভয়ংকৰ কঁপনি হ'ব পাৰে সেইবোৰ স্থানৰ বহুতো সন্ত্ৰাসবাদী হয়তো মৃত্যুমুখত পৰিব পাৰে আনকি সেনাবাহিনীৰ ঘাটিটো হয়তো ভাৰতে আজি সৰ্ববৃহৎ আক্ৰমণ এটা সংঘটিত কৰিব পাৰে তেনেধৰণৰ সম্ভাৱনা প্ৰকাশ পাইছে মুঠতে আজিৰ নিশাটোৰ ভিতৰতে হয়তো
ডাঙৰ কিবা এটা হ'ব পাৰে বৈষ্ণোদেৱী পাকিস্তান নৰক হৈ পৰিব পাৰে বৈষ্ণোদেৱী মন্দিৰৰ পৰা খবৰ আহিছে যে ব্লেক আউট হৈ পৰিছে বৈষ্ণোদেৱী ভৱন ক্ষমা কৰিব এইটো বৈষ্ণোদেৱী ভৱনৰ খবৰ সম্পূৰ্ণ ব্লেক আউট হৈ পৰিছে বৈষ্ণোদেৱী ভৱন তাত লাইটবোৰ নুমুৱাই দিয়া হৈছে কাৰণ পাকিস্তানে ধৰ্মীয় স্থানত আঘাত হনাটো এটা পুৰণি পাকিস্তানৰ পৰম্পৰা ভাৰতবৰ্ষৰ তীৰ্থস্থান ধৰ্মীয় স্থানত প্ৰথমে আঘাত আনিবলৈ চেষ্টা কৰে কাৰণ পাকিস্তানে ভাবে যে ধৰ্মীয় স্থানত আঘাত আনিলেই ভাৰতবাসী দুৰ্বল হৈ পৰিব আৱেগিকভাৱে সেইটো লক্ষ্যত যাতে পাকিস্তান সফল হ'ব নোৱাৰে তাৰ বাবেই ধৰ্মীয় স্থানবোৰত লাইট নুমুৱাই দিয়া হৈছে জম্মু কাশ্মীৰত যিবোৰ ধৰ্মীয় স্থান আছে পাঞ্জাবত যিবোৰ ধৰ্মীয় স্থান আছে গুজৰাটত যিবোৰ ধৰ্মীয় স্থান আছে সেইবোৰ স্থানৰ লাইট নুমুৱাই দিয়া হৈছে ব্লেক আউট কৰি দিয়া হৈছে সেইবোৰ স্থানত যাতে পাকিস্তানে সেই নিৰ্দিষ্ট স্থানবোৰত আক্ৰমণ সংগঠিত কৰিব নোৱাৰে আৰু তাত ৰাডাৰ ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে আৰু দিল্লীৰ কথা কৈছিল আপুনি দিল্লীত যেহেতু কি বুলি খবৰ আহিছিল দিল্লীৰ এটা খবৰ কৰ্মচাৰীসকলৰ ছুটি বাতিল কৰা হৈছে আৰু দিল্লীৰ সুৰক্ষা ব্যৱস্থা কিন্তু সবাতোকৈ টনকিয়াল কৰি দিয়া হৈছে কাৰণ পাকিস্তানে হয়তো সৰ্বপ্ৰথমে এতিয়া সীমামূৰীয়া অঞ্চলবোৰত আক্ৰমণ কৰাৰ সমান্তৰালকৈ দিল্লীৰ ওপৰতো মিছাইল নিক্ষেপ কৰিব পাৰে কিন্তু দিল্লীত অতি সক্ৰিয় ভাৰতবৰ্ষৰ ৰাডাৰ ব্যৱস্থা সুৰক্ষা ব্যৱস্থা সেয়ে দিল্লীক ইমান সহজে লৰাব নোৱাৰে পাকিস্তানে সেইটো নিশ্চিত প্ৰাঞ্জল আসলে এই যিবোৰ কথাবোৰ ধৰি লওক এই যিবোৰ খবৰবোৰ আহি আছে ধৰি লওক ইয়াত এতিয়া দিছে ডোন্ট পেনিক আপোনালোক আতংকিত নহব যেতিয়া আপোনালোকে ৰঙা লাইট দেখে এইবিলাক দি থকা হৈছে যেনেকে ব্লেক আউট কৰা হৈছে ৰামবানত ব্লেক আউট কৰা হৈছে সোফিয়ানত ব্লেক আউট কৰা হৈছে আপুনি ইতিমধ্যে কৈছে যে বৈষ্ণোদেৱী ভৱনত ব্লেক আউটৰ কথা কৈছে কণ্টিনিউ হৈ আছে ৰিয়াসিত গতিকে ইয়াৰ মাজত আপুনি ভাবক সেই সকল অঞ্চলৰ সেই সকল লোকৰ কথা ভাবক যেতিয়া সাইৰেনটো বাজিব যেতিয়া ৰঙা লাইট তেওঁলোকে দেখিব এই কণ শিশুসকলৰ মাজত কম এটা ভয়াবহ স্থিতিৰ সৃষ্টি হ'বনে কিন্তু তথাপিতো কোৱা হৈছে যে পেনিক হ'ব নালাগে আতংকিত হ'ব নালাগে ভাৰতীয় সেনা আছে সাজু হৈ আছে সুৰক্ষা দিব সুৰক্ষিত অৱস্থাত ৰাখিব সাধাৰণ লোকেতো ভয় খাবই কিন্তু সাধাৰণ লোকৰ সেই ট্ৰমাটো যিটো আতংক সেই আতংকটো এই যুদ্ধবোৰে বহু দিনলৈকে জীয়াই ৰাখে আৰু সি পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে বিশেষকৈ শিশুসকলৰ মনত কাৰণ বহু লোকে হয়তো যুদ্ধ এবাৰ প্ৰথম দেখিছে এনে ধৰণৰ পৰিৱেশ হয়তো প্ৰথম দেখিছে নিজৰ জীৱনকালত যিসকল ৮০ দশকত জন্ম হৈছিল তাৰে একাংশই ৯৯ হয়তো কাৰ্গিল যুদ্ধ দেখিবলৈ পাইছিল কাৰ্গিল যুদ্ধৰ সময়ত কেনে পৰিৱেশ কিন্তু এতিয়া যিসকল উঠি অহা চাম আছে ২০০০ চনত জন্ম হোৱা সেইসকলে জীৱনত প্ৰথমবাৰলৈ এনে ধৰণৰ বিভীষিকাময় অৱস্থা দেখিব পাৰে সেয়েহে ইয়াৰ পাৰ্শ্বক্ৰিয়াটা বহু দিনলৈকে থাকি যাব যুদ্ধই কেতিয়াও মানুহৰ মাজলৈ ভাল পৰিৱেশ নানে যুদ্ধই সদায় বিভীষিকা আনে আৰু সি এটা অশনি সংকেত হয় কিন্তু আমি বাধ্য হৈছোঁ ভাৰতে যুদ্ধ কৰোঁ বুলি কৰা নাই ভাৰতে সদায় যুদ্ধৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আহিছে ভাৰতবৰ্ষই সদায় উন্নতিৰ সপক্ষে স্থিতি গ্ৰহণ কৰি আহিছে বিকাশৰ সপক্ষে স্থিতি গ্ৰহণ কৰি আহিছে কিন্তু পাকিস্তানে বাধ্য কৰাইছে ভাৰতবৰ্ষক এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই উপায়ন্তৰ হৈ সন্ত্ৰাসবাদীক দমন কৰাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কিন্তু পাকিস্তানে শিক্ষা পোৱাটো দৰকাৰী যদি পাকিস্তানক এবাৰ শিক্ষা দিয়া নহয় পুনৰ হয়তো পাকিস্তানে ভাৰতক দুৰ্বল বুলি ভাবিব আকৌ ইয়াতকৈ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে এতিয়া কেৱল মাত্ৰ পুৰুষসকলৰ জীৱন কাঢ়ি লোৱা হৈছে আগন্তুক দিনত হয়তো মহিলা শিশু সকলোকে হয়তো ধ্বংস কৰিব পাৰে এই মুহূৰ্তত আমি বিদায় লম আৰু কিছু আপডেট লৈ পেলাই আমি আকৌ এবাৰ আহিম এইখিনি বিদায় লৈছো আকৌ আহিম